তাৰিখে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা 24 এপ্ৰিল তাৰিখে লোকসভা নিৰ্বাচন হ'ব। গতিকে আমি সমূহ ৰাইজকে অনুৰোধ জনাইছো, ৰাইজে সেইদিনাখন নিজৰ কাম কৰাৰ উপৰিও, নিজৰ দৈনন্দিন কাম কৰাৰ উপৰিও নিজৰ ভোটটো দিবলৈ যাতে ভোট কেন্দ্ৰলৈ যায়। আমি ৰাইজসকলক অনুৰোধ জনাইছো, ৰাইজসকলে অহা 24 এপ্ৰিল তাৰিখে লোকসভা নিৰ্বাচনৰ যি দিন সিদ্ধান্ত লোৱা হৈছে, সেই দিনত তেওঁলোকে নিজৰ নিজৰ ভোটটো দান কৰি পবিত্ৰ গণতন্ত্ৰ মজবুত কৰাৰ কাৰণে তেওঁলোকে আগুৱাই আহক। আমি সমূহ ৰাইজক অনুৰোধ কৰিছো, তেখেতসকলে অহা 24 এপ্ৰিল তাৰিখে ভোটদান কৰিবলৈ দলে বলে ওলাই আহক। এই ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে কিছু কথা ক'বলৈ আমি এখন বাতৰি যোগেৰে আপোনালোকক কম। গতিকে আপোনালোকে অলপ সময় আমাৰ এই প্ৰচাৰ কেন্দ্ৰৰ ওচৰলৈ আহিলে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব পাৰিম। শ্ৰদ্ধেয় ৰাইজ, অহা 24 এপ্ৰিল তাৰিখে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে সমূহ ৰাইজে সেইদিনাখন নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ গৈ ভোটদান কৰিব বুলি আমি আশা কৰিলো আৰু সকলোকে অনুৰোধ জনাইছো। এই বিষয়ে আমি এখন বাতৰি যোগেদি আপোনালোকক কিছু কথা ক'বলৈ প্ৰয়াস কৰিম। গতিকে আপোনালোকে নাটকখন চাবৰ কাৰণে আমাৰ এই প্ৰচাৰ কাৰ্যলৈ অকণমান সময়ৰ বাবে আগবাঢ়ি আহক। আৰম্ভ কৰি দিয়ে আজি হ'ব মানুহলৈকে হ'ব। টাইম না গোটেইবিলাক বজাৰ গৰম না বিৰাট গৰমত ধৈৰ্য নাই, টাইম নাই হ'ব। এই মানুহ আৰু গমেই পাইব কৰি দিব আৰম্ভ কৰি দি আছে। আৰম্ভ কৰা ভাল হ'ব, তাৰমানে কখনো যাবতো লাগে। গৰমত অস্থি হৈছে কিমানকে মাতি আছো, তই কিবা সেই মোৰ কথা সেই নুশুনাই হলি এনকে গল ফালি গেইৰাব লাগছা। আৰু তই মোক কিয় মাতবা লাগে? তাৰ কাণ্ড আজিকালি দেখছো সেই তই মোক সেই পাত্তাই নেদা হলি। তোক মই কিয় পাত্তা দিবা লাগে? পাত্তা দিবা লাগে মানে আৰে এইখন অঞ্চলতো মই কিবা এটা কি তই আর ঘরে তার ঘরে ঘুরি ফুরবি আর তো তার বাহিরে কিবা কাম আছে? কাম আছে মানে বর্তমান ভোটর দিন মোর বহুত কাম। তইও কি কাম কৰা মই ভালকে জানা আছে দে। কি কৈছা তোর কিবা দায়িত্ব আছে? দায়িত্ব নাই মানে এইখান অঞ্চলের দায়িত্ব কাটে এই টিকেশ্বর হলে এই দুটাই সমষ্টি চলবাই তোর দায়িত্বর কথা আমাক কব নালগে। যেন আমি হে গাঁৱৰ ৰাইজে মিলি গোটেই দায়িত্বটা খেয়ে দিছো। বাদ দি তোর ইলা কথা কব নালগে। তইও কি কৰা মইও জানা আছে। এইটা অফিসত একদিন সেইটা অফিসত একদিন যাই এনে সেই টাকার ধান্দা মাখান কৰি ফুরবি। কি করবি? তই যে এই মাখা কথা এই রাস্তার মাজত কবা এই রাইজে শুনলি মোক কি ভাববো? কি ভাববা সন্মান বলা বস্তুটা নাই। বেটা তোর সন্মান আছে, যদি ইমান সন্মান আছে তেনেহলে সেই কথা যাত্রার আগত যেনকে সেনকে যত নকবি। তুইও কি কথা পেট জানাই? জানো। কি করলি আর একবার শুন যদি শুনা নাই আর একবার যেই সেই কথা যত যেনকে সেনকে যাত্রার আগত নকবি কৈ দিছো। কি কথা কলো? সিদিনা আমার উমেশ কাকার ঘৰত উমেশ কাকার 800 টালকে কোৱা নাই কি করলো? অমুকক ভোট দিবি তমুকক ভোট নিবি, অমুকক ভোট দিলি
তই জীয়ে থাকবি এই তই মোক ভোট দিলি তই মৰি যাবি এলাখান কি কথা ইয়াত মই তোক কিবা কৈছিলো মোক কিবা কব তোৰ সাহস আছে কি কৰবি মই যাক যি মন যায় তাকে কওঁ কিয় কবি তই কিয় কবি চবকে এতিয়া শিকা কৰি ফুৰবি আৰু সেই ভোটৰ দিনা কি কৰবি এই 2 টোপলা খাই হেনে ক'ত যোৱা খেলে বহি থাকবে তাত ঠিক নাই না বেটা ভোট দিটো কি হব ভোট দিটো কি হব ভোট দি কি হব এই যি পাৰ্টীয়ে মোক পইচা দিব টাকা দিব তাহাক মই ভোট দিবা কওঁ আৰু মইতো ইমাহা ভালকে জানো এই ভোট থোট দিটো একো লাভ নাই এইগিলাখান বৰ বেয়া কথা বেয়া কথা শুন তই যিয়ে বোলে সেই লংকাত যায় সিয়ে কি হয় সিয়ে ৰাৱণ হয় নিচা কথা এই শুন এই গণতান্ত্ৰিক দেশত এই টাকা লৈ ভোট দিয়াটা বৰ বেয়া কথা এনকে ভোট দিবা নালাগে এইগিলা মহা পাপৰ কথা এই শুন তোৰ যদি ইমানে লাভ কোনো প্ৰাৰ্থীক যদি তোৰ পচন্দই নহয় তেনেহলে সেইটাত 9টা বুটাম এটা আছে নহয় সেই বুটামটা টিপি দি আহিলেই হ'ল এই আমাৰ এই গণতান্ত্ৰিক দেশত আমাৰ ভোট দিয়াটা ৰাষ্ট্ৰীয় কৰ্তব্য সেই এনেস্থলতে টাকা দি ভোট দিয়াটাই মহাপাপৰ কথা মহাপাপৰ কথা আজিকালি যদি মানুহে সেই পাপক ভয়ে কৰি লয় তেনেহলে এই দুনীয়াখন একেবাৰে শান্তিপূৰ্ণ হৈ যায় বুজাবাই নোৱাৰি নহয় তই ইলাখান কথা বুজাই নোৱাৰি আৰু আমাৰ ভেলু মামা এইখিনি কথা ভালকে বুজাব পাৰব কি কথা পাতবা কি কথা বাবা ভেলু ইয়াৰ ভীমৰতি হৈছে এই বোলে সেই পইচা নাপলি এইবাৰ ভোটে দিবা নাযায় কি খবৰ ভাল ন তোৰ কি খবৰ এইবাৰ কোন পাৰ্টিক ভোট দিম কাই ক'ত ভোট দিব সেই লুইটাৰ মাথা গৰম কিন্তু ভোটৰ দিনা এই গেলা সোপা খাই ক'ত বাগৰি থাকে তাক ঠিকেই নাই শুন মই কওঁ আমি কোন দেশত বাস কৰো গণতান্ত্ৰিক দেশত বাস আৰু গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমাৰ কি আছে মৌলিক অধিকাৰ নিৰপেক্ষ আৰু শুদ্ধভাৱে ভোটদান কৰাটো হ'ল আমাৰ 1 নম্বৰ মৌলিক অধিকাৰ আৰু প্ৰত্যক্ষভাৱে যি প্ৰক্ৰিয়াৰ দ্বাৰা আমি ভোটদান কৰিম তাৰ দ্বাৰা আমি কি লাভ কৰিব পাৰিম সুন্দৰ গণতান্ত্ৰিক চৰকাৰ আমি লাভ কৰিব পাৰিম ধৰি লতো সেই ভোট দিবা গেলি যাই দেখিলি যে তোৰ কোনো পাৰ্টি পচন্দ নহল তেখেত তই কি কৰিবি তেখেত ঘূৰি মই তাকে কলো তেখেত সেই 9 নম্বৰ নামৰ বুটাম এটা আছে 9টা নম্বৰত টিপি দিলে মৌলিক অধিকাৰৰ সাব্যস্ত কৰা হ'ল এবাৰ বুজি নাই কিবা বুজলো চৰকাৰে ব্যৱস্থা কৰি দিছে এটা 9 নম্বৰ বুটাম এটা আছে 9টা সিটা টিপি দিলি মোৰ কামত ভোট দিয়া নহয় মৌলিক অধিকাৰৰ সাব্যস্ত কৰা হ'ল ইমাহা কথা বহুত পেচ লগা কথা বহুত পেচ লগা কথা তথাপিও বাৰু মই বুজলো যে মই 18 বছৰ হৈ প্ৰাপ্তবয়স্ক হৈছো মই ভোট দিব পাৰা হৈছো এইবাৰ মই ভোট দি সিটা প্ৰমাণ কৰবা লাগব না এটা লাগব কিন্তু আমি আহি থাকোতে এইফালে কি কৰি আছা এতে ছাৰ মানে নকব ছাৰ কি কব ছাৰ ছাৰ আমি সেই কাই কাক ভোট দিব কাই কাক ভোট নিদিব এই সীমাকে লৈ অলপ সেই জল্পনা কল্পনা ছাৰ কল্পনা কৰাৰ কথা কি জল্পনা কল্পনা কৰাৰ কথা কিবা আছে নেকি নাই আমি গণতান্ত্ৰিক দেশত বাস কৰো আমাৰ এটা ভোট দিয়াৰ অধিকাৰ আছে আৰু সেইটো আমাৰ 1 নম্বৰ অধিকাৰ আমি ভোট দি মানুহক আমি এজনক মন্ত্ৰী বনাম এজনক MLA বনাম এজনক লোকসভাৰ সদস্য বনাম গতিকে ভোট দিয়া জল্পনা কল্পনা কৰাৰ কথা নাই আছে নেকি ময়ো ভাবছো এইবাৰ ময়ো এই কিবা ইলেকশ্যনতে উঠিম নেকি ছাৰ ইলেকশ্যনত যাওঁতে গীতে গুচি গৈছে তই এতিয়া শুন এতিয়া কথা হৈছে সিদিনাখন আমাৰ যে 24 এপ্ৰিল তাৰিখে আমাৰ গুৱাহাটী লোকসভা সমষ্টিত যে ভোট হ'ব সেই ভোটৰ দিনাখন 18 বছৰৰ ওপৰৰ যিখিনি ভোটাৰ হৈছে আমাৰ মানে ভাৰতীয় গণতন্ত্ৰৰ ভোটাধিকাৰ পাইছে সেই ভোটাধিকাৰ পোৱা গোটেইখিনি মানুহে সিদিনাখন সময় নষ্ট নকৰি ভোট দিব যাব লাগে এইখিনি কথা ৰাইজক বুজাই দিব লাগে ৰাইজক ক'ব লাগে যে ৰাইজ আপোনালোকে যাতে ভোট দিব যায় অন্ততঃ সিদিনাখন 1 ঘণ্টা সময় নষ্ট কৰি সময় উলিয়াই হলেও ভোটটো যাতে দিব যায় ভোটটো দিলে কি হ'ব মই যে দেশৰ গণতন্ত্ৰৰ এজন ভাল নাগৰিক সেইটো প্ৰমাণ হ'ব গতিকে ভোট দিব যাব লাগে এই ছাৰ এইখন
আমাৰ গোৱালপাৰা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা ওলাইছে, ইয়াতো লিখছে কথা এটা, ভোটদান কৰাটো আপোনাৰ ৰাষ্ট্ৰীয় কৰ্তব্য, ভোটদান কৰক। আপোনাৰ ভোটদানে দেশৰ নিশ্চিত পৰিৱৰ্তন আনিব পাৰে, ভোটদান কৰক। মৌন হৈ নাথাকিব, ভোটদান কৰি নিজৰ অভিমত ব্যক্ত কৰক। মৌন হৈ নাথাকিব মানে মনে মনে নাথাকিব। ভোটদান কৰি নিজৰ বক্তব্য হেৰি ৰাখক, নিজৰ অভিমত ব্যক্ত কৰক। 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ লোকসকলে নিজৰ নিজৰ ভোটদানৰ জৰিয়তে প্ৰজাতন্ত্ৰ তথা নিজৰ ভৱিষ্যত উজ্জ্বল কৰক। 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয়ৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি গৌৰৱান্বিত হওক। ভোটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰক, ভোট দিবলৈ সাজু থাকক। ভোট আপোনাৰ প্ৰাপ্তবয়স্কতাৰ এটা পদক্ষেপ। তোৰ যে এতিয়া 18 বছৰ হৈছে, তই যে এতিয়া ভোট দিব পাৰিবি, সেইটো তই প্ৰাপ্তবয়স্ক হলি যে এইটো তাৰ প্ৰমাণ। আচ্ছা, তাৰপিছত কৈছে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰক আৰু গণতন্ত্ৰৰ ভেটি মজবুত কৰক। গতিকে ৰাইজ, আমি আপোনালোকক কম, ইতিমধ্যে আপোনালোকে ভোটাৰ আইডি কাৰ্ড পাইছে, আইডেন্টি কাৰ্ড পাইছে। সেই কাৰ্ডখন লৈ গৈ আপোনালোকে আপোনালোকৰ ভোটদান কৰিব পাৰিব ভোট কেন্দ্ৰত। যদি কোনোবা ব্যক্তিয়ে ভোটাৰ আইডি কাৰ্ডখন পোৱা নাই বা কিবা ফটো ভুল হৈছে বা কিবা কাৰণত ভুল হৈছে বা কাৰোবাৰ অহা নাই, তেতিয়াহ'লে বুথ লেভেল অফিচাৰে যিবিলাক আছে আপোনালোকৰ অঞ্চলত, আপোনালোকে নিশ্চয় জানে, বুথ লেভেল অফিচাৰ আমাৰ গোৱালপাৰা জিলাৰ পৰা মানে নিৰ্বাচন কৰি দিয়া হৈছে। তেওঁলোকৰ হাতত আমাৰ জিলা অফিচৰ পৰা এনেকুৱা ফটোযুক্ত কৰি এখন এইটো হৈছে ভোটাৰ শ্লিপ বুলি কয়, ভোটাৰ শ্লিপ এখন দিয়া হৈছে। যদি কাৰোবাৰ হেৰি নাথাকে, এই যে ভোটাৰ আইডি কাৰ্ড যদি নাথাকে, তেতিয়াহ'লে এই ভোটাৰ শ্লিপখন লৈ গ'লে আপোনালোকে ভোট দিব পাৰিব। এতিয়া ধৰক, এইটো ধৰক মোৰ পৰিয়ালৰ এই 4টা ভোট, আমি যদি এজনে ধৰক আগবেলা ভোট দিব গ'লো, ঘৰৰ পৰিয়ালৰ কোনোবা এটা যদি পিছবেলা ভোট দিব যায়, তাত ইয়াতে এই অঞ্চল এইবিলাকত ফালি লৈ গ'লে হ'ল। আৰু BLO বিলাকে আপোনালোকক এইবিলাক ফালি চব ৰেডি কৰি দিব। যদি কোনোবা ব্যক্তিয়ে পোৱা নাই, তেতিয়াহ'লে আপোনাৰ যি অঞ্চলত ভোট যি কেন্দ্ৰত দিয়ে, সেই কেন্দ্ৰত BLO বিলাক বহিছে, আপোনালোকক এনেকুৱা এখন কাগজ দিব। কাৰোবাৰ যদি ভোটাৰ আইডি কাৰ্ড নাই, তেতিয়াহ'লে এই কাগজখনৰ ওপৰত আপোনালোকে ভোট দিব পাৰিব। আমি ৰাইজসকলক অনুৰোধ কৰিম যে সেইদিনাখন আপোনালোকে অভাৱত সময় নষ্ট নকৰি, কিছু সময় কষ্ট কৰি হলেও আপোনাৰ নিজৰ মূল্যৱান ভোটটো নিজৰ পছন্দৰ প্ৰাৰ্থীক দিব, নিজৰ মতে ভোটদান কৰিব। কাৰণ আমাৰ এই গণতান্ত্ৰিক দেশখনত ভোটদান কৰাটো হৈছে আমাৰ মৌলিক অধিকাৰ। আমি ভোট দিব লাগে, আমি ভোট দিলেহে দেশখন সুন্দৰ এখন গণতন্ত্ৰ দেশ গঠিত হ'ব। গতিকে ৰাইজ, আমি ভোট দিবলৈ সাজু। আপোনালোক সাজুনে? আমি ভোট দিবলৈ সাজু। আপোনালোক সাজুনে? আৰু ৰাইজ আহক, আমি সকলোৱে মিলি ভোট কেন্দ্ৰলৈ যাওঁ। ধন্যবাদ। আপোনালোকৰ সকলোৰে দীৰ্ঘায়ু কামনা কৰি আপোনালোকে অলপ সময় কষ্ট কৰি আমাৰ এই কাৰ্যসূচীত যোগদান কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনাই আমি আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছো। ধন্যবাদ। আৰু আপোনালোকৰ যদি কাৰোবাৰ কিবা সুধিব লগা থাকে, আমি এতিয়া 2 মিনিট 5 মিনিট সময় আছো, আপোনালোকে সুধিব পাৰিব। 18 বছৰৰ যিবোৰ ল'ৰা ছোৱালীক ভোট উঠোৱা হৈছে, সেইবোৰ আইডি প্ৰুফ দিছে। মোৰ ল'ৰাটোৰ এনেকৈ সেইকাৰণে দিছিলো আমি এটা ভোটদাতাৰ জ্ঞাতত। ইখনে আপোনাৰ সেই কাৰ্ড কাৰোবাৰ হয়তো আহিব সেইবিলাক দিল্লীৰ পৰা আহে, এইবিলাক আমি এটা দিছিলো। নাথাকিলে ইখনো যদি নাথাকে, ইখনো নাথাকিলে অলপ অসুবিধা হ'ব। কিন্তু আপোনাৰ নামটো যদি আমি সুধিব আপোনাক কোনোবাই পৰিচয় কৰাই দিব লাগিব যে আপুনি এই মানুহজন হয়। আপনি সই করছে নাম্বারটা কি নামটা লিখিয়ে দেন আপনার নাম্বারটা দিয়ে দিয়েছেন। কিমানকে মাতি আছো, তই কিবা সেই আজিকালি মোৰ কথা সেই নুশুনাই হলি। তই এনেকে ঘৰ খালি কেইটাবা কিয় লাগছে? আজিকালি তই কিবা মোক সেই পাত্তা নেদাই হল। তুমি পাত্তা দিলে পাত্তা দিবলে এইখান অঞ্চলৰ এই অঞ্চলৰ মূল্য এটা কিবা তো তই কি তই ঘূৰি ঘূৰি এটা মেহনতৰ কিবা কাম আছে নেকি? কি কৰিবি? এখন মাৰে কি কৰিবি? বৰ্তমান ভোটত
ভক্তি মোৰ কিমান কাম বেটা তোৰ কি কাম কৰিব ভালকে জানা আছে কি কাম কৰা মোৰ জানা আছে মোৰ দায়িত্ব আছে এইখন গাঁৱত মোৰ কিমান দায়িত্ব বুজি নাপাবিতো তোৰ কি দায়িত্ব জানা আছে যেনিবা এনকে কয় যেনিবা আমাৰ গাঁৱৰ ৰাইজে মিলি তাক গলে মাথাতে গলে দায়িত্ব দিছে তোৰ কি দায়িত্ব জানা আছে আজি এতিয়া অফিচত কালি এতিয়া অফিচত যায় পঢ়া চব জানা তই যে এই ৰাস্তাৰ মাজত যে ইমান কথাটো মোক কলি এই মানুহকে শুনিলে মোক কি ভাব মোৰ কি সন্মান বোলা বস্তু এটা নাই এটা সন্মানো আছে তোৰ যদি ইমানে সন্মান আছে তেনেহলে যেই এই কথা যাত্ৰাৰ কথা লক্ষ্মী বা তুইও বৰ পেছা জানাই কি কলি যেই এই কথা যাত্ৰাৰ আগত যেনকে লক্ষ্মী কৰিছো কি কথা কলো উমেশ খুৰাহাৰ আদালতে কোৱা নাই অমুকক ভোট দিলি অমুকক ভোট নিদিবি অমুকক ভোট দিলি বাকি যাবি তমুকক ভোট দিলি মৰি যাবি কি কথা মই তোক কিবা কৈছো নেকি কি কৈছো তোক কিবা কৈছো ক্ষমতা আছে মোৰ ইচ্ছা মোৰ যি মন যায় মই তাকে কম মই কিয় কবি ভোটৰ দিনা তই এই চবকে ইটা সিটা কৰি ঘূৰবি আৰু ভোটৰ দিনা তই কি কৰিবি এই 2 টকা খাই ক'ৰবাত যোৱা খালে বহি যাবি ভৰ্তি কি হব ভৰ্তি হব কি ভোট যি কিবাহে মোক এই পইচা দিব টাকা দিব তাহাৰ হৈ মই এই প্ৰচাৰ কৰিম তাহাক ভোট দিবা দিম মই ইমানৰ কথা আগতে জানো গম পাইছা এই ভোট চট দিছে একো লাভ নাই এই মাথা কথা মই আগতে জানো যিয়ে কি হব ৰাৱণ হব ভোট দিয়া আমাৰ অধিকাৰ তোর যদি ইমানে রাত তোর যদি কোনবা প্রার্থী পছন্দই নকরে বলি আর একটা কথা বলি এটা লতামি বুটাম আছে এই বুটাম রাখি দিয়ে হল আৰু আমি এই গণতান্ত্রিক আমার ভোট দিয়াটা আমার রাষ্ট্রীয় কর্তব্য এইটা আমার ভারত রাষ্ট্রের কাছে রাখা হলি আমি ভোট দিয়ে সরকার গঠন করবাই লাগবো বুঝলি না এই মাখা কথা এই ডিম্বেশ্বৰ এই মই ইটি সুমে কোনবাদি ওলাই যায় আসল কথাটা কিয় শুনি আসল কথাটা কিয় শুনি এই কাৰ লগত কি কথা কৈ এনে কাজিয়া লাগি দিবা পারবি সেইটাহে বুঝবি তই বুঝলি না তোর মানে আসল কথাগিলা মূৰত নোসোমায় আর এইবার শুন এবার যদি তুই ভোট দিবা না যা খুব একটা টাইপলা ফাটে দিম ভোট টাপলা একটা ফাটে দিম ভোট টাপলা ফাটামে বুজি পাইছো গোটেইখিনি বুজি পালো বুঝলি দি কি দিমে দি টাকা দি তই যাক কবি যাক দেখে দিবি মই তাকে যে ভোট দিম তোকে তো বলো তুই বুঝিয়ে নাপলি মূর্খ এই টাকা দি গণতান্ত্রিক আমার এই দেখছে না টাকা দি ভোট দিয়াটা বড় বেয়া কথা তুই টাকা লই ভোট দিয়াটা বড় বেয়া কথা তুই মনে দি যাক উপযুক্ত প্রার্থী বলি ভাবি তাকে ভোট দিবি তেহে আমার জায়গাটা উন্নত হব তেহে আমার রাষ্ট্রখান উন্নত হব তুই যদি টাকা দিয়ে ভোট দিয়া তাহলে মহাপাপর কথাই মহাপাপর কথাই আজিকালি পাপক কোন মানুহে ভয় কৰে আজিকালি কোন মানুহে পাপক ভয় কৰে ভয় নকৰে যদি মানুহে পাপক ভয়ে কৰিল হয় এই দুনিয়াখন একে ফটফটে একদম আমাৰ এই শান্তিপূৰ্ণ হৈ গল হয় পাপক ভয় কৰে আমাৰ সেই কি বকপাল আছে চাৰিআলিৰ মাজত কি বকপাল আছে বাবা ভেলু গুড়া ভেলু ভীমৰতি হৈছে এই বেটা বোলে টাকা নাপলি পইচা ভোটে দিবা নালাগে হয় নেকি খবৰ ভাল তোৰ কি খবৰ ক এই আছো ভালে এইবাৰ কোন পাৰ্টিক ভোট দিবি বেটার কায় ক'ত ভোট দিব সেই নাই মাথা গরম কিন্তু আমি গণতান্ত্রিক দেশত বাস কৰা হিচাপে আমাৰ কিছুমান মৌলিক অধিকাৰ আছে নে নাই প্ৰথমে নিৰপেক্ষ আৰু শুদ্ধভাৱে ভোটদান দিয়াটো হ'ল আমাৰ 1 নম্বৰ মৌলিক অধিকাৰ আৰু লগতে প্ৰত্যক্ষভাৱে ভোটদান কৰা এই প্ৰক্ৰিয়াৰ মাজতে আমি এখন কি লাভ কৰিম
গণতান্ত্রিক দেশ লাভ করেছে না ভাল সুন্দর গণতান্ত্রিক দেশ গণতান্ত্রিক সরকার লাভ করে আর শুনবো এই তই যেন ভোট দিবা গেলি ভোট দিবা যায় কোনো বাড়ি তোর পছন্দ হওয়া নাই তখন কি করবি যদি মই যাই দেখো কোনো বাড়তি মোর পছন্দ হওয়া নাই মোক খুশি কিন্তু সরকারে একটা সুবিধা করে দিচ্ছে এই 9টা নাম্বার একটা বুটাম আছে এই বুটামটা যদি দিলে তোর এই মৌলিক অধিকার সাব্যস্ত করা হল আর ভোট নিদিয়া হল বুঝলি কি বুঝলি এই মাথা বহুত পেছ লাগা বহুত পেছ লাগা কথা এলা কিন্তু মই বুঝলো হেনো আমার যিখিনি কলি আমার ইনভেস্টরে যিখিনি কল বুঝি পালো মই যে মই 18 বছর হই মই প্রাপ্ত বয়স্ক হলো মই ভোট দিবা পারা হলো এইবার মই ভোট দি মই প্রমাণ করবা লাগবো এই মই যে মানে সরকারের যে মানে আমার কি বলি কয় এইটো সরকারের মই যে এজন নাগরিক মই যে মৌলিক অধিকার আপুনি কি কৰে নাই এই কিবা এটা হেৰি কৰি আছে কি হৈছে এইটো কি মই তাকে এই আমাৰ নিৰ্বাচন অফিচৰ পৰা কাগজ এখন দিছে এই কাগজখনে মই চাই আছিলো তাৰমানে ইয়াত লিখিছে কি যে ৰাইজসকলক কৈছে ৰাইজসকল যে যিদিনাখন আমাৰ ভোট দিয়াৰ দিন 24 এপ্ৰিল এই 24 এপ্ৰিলৰ দিনাখন যাতে সকলোৱে নিজৰ নিজৰ কাম কৰাৰ উপৰিও এটা সময় উলিয়াই ভোট কেন্দ্ৰত ভোট সাব্যস্ত কৰে ইয়াত লিখিছে ভোটদান কৰাটো আপোনাৰ ৰাষ্ট্ৰীয় কৰ্তব্য ভোটদান কৰক আপোনাৰ ভোটদানে দেশৰ নিশ্চিত পৰিৱৰ্তন আনিব পাৰে ভোটদান কৰক তাৰপিছত লিখছে মৌন হৈ নাথাকিব তাৰমানে কি মনে মনে থাকিব লাগে ভোটদান কৰি নিজৰ অভিমত ব্যক্ত কৰক 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ লোকসকলে নিজৰ নিজৰ ভোটদানৰ জৰিয়তে প্ৰজাতন্ত্ৰ তথা নিজৰ ভৱিষ্যত উজ্জ্বল কৰক 18 বছৰ আৰু তাৰ ওপৰৰ সকলো ভাৰতীয়ৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি গৌৰৱান্বিত হওক ভোটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰক ভোট দিবলৈ সাজু থাকক আপোনাৰ ভোট আপোনাৰ প্ৰাপ্তবয়স্কতাৰ এটা পদক্ষেপ নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰক আৰু গণতন্ত্ৰৰ ভেটি মজবুত কৰক গতিকে ৰাইজসকল এই কৃষ্ণাইবাসী ৰাইজ আমি এটা কথা আপোনালোকক কম ইতিমধ্যে আমাৰ অফিচৰ পৰা আপোনালোকক ভোটাৰ আইডেন্টিটি কাৰ্ড দিয়া হৈছে ইয়াত কিছুমান ভুল ত্ৰুটি ওলাইছে যদি কোনোবা তাত কাৰ্ড যোৱা নাই বা পোৱা নাই বা তেনেধৰণৰ অসুবিধা হৈছে তেতিয়াহ'লে এনেধৰণৰ এখন বুথ লেভেল অফিচাৰে এখন হেৰি দিব ধৰক এইটো মোৰ পৰিয়ালৰ 4টা আমি ভোটাৰ এনেকে এখন কাগজ ভোটাৰ লিষ্ট এখন এনেকে দিব কিছুমানৰ ফটো হয়তো নিদিলে ফটোৰ সৈতে থাকিব এনেকে গতিকে এই বস্তুখন আপোনালোকে বুথ লেভেল অফিচাৰে যোৱাকালি পৰহিমানৰ পৰা দিব আৰম্ভ কৰিছে আপোনাৰ ভোট কেন্দ্ৰ তাতে দিব তাত এইখন আপোনালোকে ল'লে এইখন দেখুৱাই ভোট দিব পাৰিব গতিকে মই আশা কৰোঁ যে কৃষ্ণাইবাসী ৰাইজে আমাৰ এই কথাখিনি বুজি পাইছে আমাৰ এই গোটেইখিনি যি চৰকাৰে সুবিধা দিছে এই সুবিধাখিনি ল'ব আৰু শেষত আমি কম যে এই কৃষ্ণাইবাসী ৰাইজ আমি ভোট দিবলৈ সাজু আপুনি সাজুনে আমি ভোট দিবলৈ সাজু আপুনি সাজুনে আমি ভোট দিবলৈ সাজু আপুনি সাজুনে আহক আমি সকলোৱে মিলি ভোট কেন্দ্ৰলৈ যাওঁ আহক আমি সকলোৱে মিলি ভোট কেন্দ্ৰলৈ যাওঁ ধন্যবাদ আমানত কি এনেকে গল খালি গেই যাব লাগছে তোর কথা মই কিয় শুনবা লাগে কথা শুনবা লাগে মানে আজিকালি দেখছো সেই তই কিবা সেই মোক সেই পাত্তা নেদাই হল তোক মই পাত্তা দি কি হব তোক মই পাত্তা কিয় দিবা লাগে পাত্তা দিবা লাগে মানে এইখান গাঁৱত মোৰ কি এই কিবা এই একো নাই নি তই কি তোক যে মই পাত্তা দিম তোর কি কাম আছে আর ঘরে ঘুরি ফুরবি আর তার বাহিরে তোর কিবা কাম আছে না কাম নাই মানে বর্তমান ভোটর দিন মোর কিমান কাম তুইও কি কাম কৰা মইও ভালকে জানা আছে দে বাকি তোর এইলা কামৰ কথা মোক কবা নালগে কাম মানে বর্তমান ভোটর দিন মোর কিমান কাম তই কিবা কাম তই কিছু বুঝিয়ে নাপা বুঝি নাপাবা নালগে তোর কিমান কাম মোৰো জানা আছে
তই সেনকে মোক ক'বা নালাগে বুজলি না এই মুঠৰ ওপৰত আঠশ তই সেইগিলাখান তই কৈ কি লাভ হ'ব তই কি লাভ হ'ব বুজলি না আৰু এই ৰচোন তই যে ইমানখিনি কৈ আছা আমি ৰাইজে মিলি তোক কিবা সেই দায়িত্ব দিছে নেকি তোৰ সেই ফুটানি চাবা অহা নাইতো আমি এই তোৰ কি কাম আমি আমাৰ ঘৰে মই ভালকে জানো কি কাম করছো তোৰ এই আজি সেইটা অফিচত যাবি বেলেগ দিন এটা অফিচত যাবি আৰু সেই টাকাত ধান্দা মাখান কৰি ঘূৰবি তই যেনকে সেনকে কথা নকবি কি করবি যেনকে সেনকে কি করবি তই সেই যেনকে সেনকে কথা কই না মোক এই ৰাস্তাৰ মাজত যে তুই মাথা কথা কবা লাগছা এই ৰাইজে শুনলি মোক কি ভাবব হা যি ভাবব লাগা আছে তাকে মোৰ কি সন্মান বোলা বস্তুটা নাই বেটা সন্মান তোৰো সন্মান আছে তোৰ যদি সন্মানে আছে তেনেহলে এই সেই কথা যা তাৰ আগত যেনকে সেনকে নকবি বা তয়ো কি কি পেছৰ কথা জানো কি কলি আৰু একবাৰ কথা সেই কথা এই যা তাৰ আগত নকবি কৈ দিছো কিন্তু মই কেতিয়া কি কথা কলো সেইদিনা আমাৰ উমেশ থকা চকালত তুই কোৱা নাই সেই অমুকক ভোট দিবি তমুকক ভোট নিদিবি এই অমুকক ভোট দিলি জীয়ে থাকবি তমুকক ভোট দিলি মৰি যাবি সেইদিনাখন তোৰ কি কথা মই চক কিবা কৈছো তই মোক কিবা কবা সাহস আছে তোৰ ক্ষমতা আছে মোৰ ইচ্ছা মই যাক যি মন যায় মই তাকে কম কিয় কবি তই যাক যি ইচ্ছা মই কম মোৰ ইচ্ছা হলে মই কম তোৰ মন গেলে সকলোকে যি সেই কথা কৰি ফুৰবি আৰু সেই ইলেকশ্যনৰ দিনা ভোটৰ দিনা কি কৰবি তই দুই টকলা খাই কেনে কৰবা যোৱা খেলি তাতে বহি থাকবি না ভোট দি তো কি হব ভোট দি কি হব যি পাৰ্টিৰ পইচা পান তাহাক ভোট দিবা কওঁ আৰু এই ভোট সোপা দিতো কিছু লাভে নাই এই ইমাখা কথাটো মই ভালকে জানো এই যায় লংকাত যায় সিয়ে ৰাৱণ সেইদিনাখন মিছা কথা এই ভোট দিয়াটো আমাৰ দায়িত্ব আৰু তোৰ যদি ইমানে ৰাখ তোৰ যদি ইমানে কোনো পাৰ্টিত পচন্দ নহয় এটাতে এটা বুটাম আছে নহয় 9টা বুলি সেইটা বুটাম টিপি দি আহিলি হ'ল বুঝলি না মাখা কথা মোৰ এই কাণে দি শুমে সেই কাণে দিও আচল কথাটা কিয় শুনবি তই এই মুঠৰ ওপৰত ইয়াক এটা কবি সিয়াক এটা কবি কাৰ মাজত কি কাইজা লাগে দিবি যদি লাগে সেইলেহে জানা তই আৰু তোৰ কিবা যদি তই ইলেকশ্যনত ভোট দিবা নাযা তোৰ কিন্তু মই টাইপলা ফাটে দিম কৈ দিছো টাকা দি তই যাক কবি মই তাকে যাই সেই ভোট দি আহিম এই হিলাখান বৰ বেয়া কথা কি বেয়া এই টাকা দি গণতান্ত্ৰিক দেশত টাকা লৈ ভোট দিয়াটা বৰ বেয়া কথা তই যোনটাক উপযুক্ত প্ৰাৰ্থী বুলি ভাবা এই তাকহে ভোট দি তই জিতাবি তেহে আমাৰ সেই গাঁওখনৰ উন্নতি হব নহলে এই টাকা লৈ ভোট দিয়াটা এতিয়া বৰ মহাপাপৰ কথা মহাপাপৰ কথা কবা লাগছা মহাপাপ যদি মানুহে পাপক ভয়ে কৰিলে হ'ল তেনেহলে এই পৃথিৱীখন একেবাৰে সেই দুনিয়াখন একে ফল হৈলা সেনেকা নহয় আৰু আমাৰ ভেলু মামা মাৰবা লাগছা চাৰিআলিৰ মাজত ইয়াৰ সেই ভীমৰতি হৈছে সি বোলে সেই বেটা টাকা নাপালে ভোট দিবা নাযায় কি খবৰ আছো ভেলু মোৰ খবৰ ভাল তোৰ কি খবৰ মোৰ ভাল এটা কথা এইবাৰ কোন পাৰ্টিক ভোট দিবি তাই সেই কাই ক'ত ভোট দিব সেই লৈ তাৰ মাথা গৰম কিন্তু সেই ভোটৰ দিনাখন 2 টোপাল খাই ক'ত যে ভাগৰি খাই ক'ত ঠিকেই নহয় আমি কোন দেশত বাস কৰো গণতান্ত্ৰিক চৰকাৰত আমি বাস কৰো গণতান্ত্ৰিক দেশত আমি বাস কৰো হয় না গণতান্ত্ৰিক দেশত বাস কৰা হিচাপে আমাৰ কিছুমান মৌলিক অধিকাৰ থাকে তাৰে ভিতৰতে নিৰপেক্ষ আৰু শুদ্ধভাৱে ভোটদান প্ৰক্ৰিয়াটো হ'ল আমাৰ 1 নম্বৰ মৌলিক অধিকাৰ হয় নহয় আৰু প্ৰত্যক্ষভাৱে ভোটদান প্ৰক্ৰিয়াৰ দ্বাৰা আমি এখন কি পাব পাৰো সুকাম সুন্দৰ ধুনীয়া আমি এখন গণতান্ত্ৰিক চৰকাৰ পাব পাৰো ধৰি লওক তুমি ভোট দিবা গেলি যাই দেখিলি যে কোনো পাৰ্টি এটা পচন্দ নহয় তখন তই কি কৰবি এই বুটাম কি কৰবি তই কি 9টা নামৰ এই বুটামটা টিপি দিলে তোৰ এই মৌলিক অধিকাৰ সাব্যস্ত কৰা হ'ল আৰু লগতে তোৰ কাকো ভোট নিদিয়াও হ'ল বুজি নাই বহুত পেচ লগা কথা তথাপি বুজলো বাৰু মই বুজলো যে মই 18 বছৰ হৈ মই প্ৰাপ্তবয়স্ক হৈছো এই এখন মই সেই ভোট দিবা পাৰা হৈছো
এইবাৰ সেইটা এই ভোট দি প্ৰমাণ কৰিব লাগব আৰু এই উল্টা উল্টা কথাবোৰ কবি তই এই নকওঁ আৰু এই টপলা খাবি টপলা খোৱাটো ভেলবমা মই বাদেই দিছো আমাৰ চাৰো কিবা চাৰ শুনি কি চবে মিলি ইয়াতে কি কৰি আছে এই ছাৰ অলপ ইলেকশ্যনৰ বিষয়ে আমি সেই চবে মিলি সেই কাই ভোট দিব কাই ভোট নিদিব এই কিবা খাকে লৈ সেই জল্পনা কল্পনা জল্পনা কল্পনা কি আছে ইয়াততো জল্পনা কল্পনাৰ কথা নাই আমাৰ অহা 24 এপ্ৰিল তাৰিখে আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ দিন আমি যে নাগৰিক আমাৰ মূল্য ভোট এই ভোটদান কৰাটো মূল্য ভোটদান আমি কেনেকে কৰিব লাগিব যে উচিত মানুহ চাব লাগিব যে এই মানুহজনে আমাৰ দেশ ৰক্ষা কৰিব পাৰিব এই মানুহজনে শান্তি আনিব এই পাৰ্টিজনে ভাল সেই মানুহক বিচাৰ কৰি আমি ভোটদান কৰিব পাৰো আৰু এইবাৰ ইভিএম মেচিনত আৰু এটা বস্তু কৰিছে আমাৰ এইবাৰ ইভিএম মেচিনত আৰু এটা বস্তু কৰিছে সেই বস্তুটো হল এটা নটা বুলি এটা বুটাম ৰাখে নটা বুটামটো হল যে আমি ভোট দিব গৈ যদি দেখা পাওঁ যে কোনো পাৰ্টিকে আমাৰ পচন্দ হোৱা নাই ভোট দিব গৈছো মোৰ ইয়াতে কালি লগাই দিছে কিন্তু মই ভোট নটাত টিপি দিয়াৰ লগে লগে মোৰ ভোটো সাব্যস্ত হল কিন্তু মই কাকো ভোটো নিদিওঁ এইবাৰ সেইটো সুবিধা গতিকে ইভিএমত এইটো সুবিধা আছে আৰু এই তাৰমানে কি মানে অফিচৰ এইখন কাগজ তাৰমানে আমাৰ গোৱালপাৰা জিলা নিৰ্বাচনী বিষয়াৰ সিদিনাখন এখন কাগজ আমাক দিছে ইয়াত লিখিছে ভোটদান কৰাটো আপোনাৰ ৰাষ্ট্ৰীয় কৰ্তব্য ভোটদান কৰক আপোনাৰ ভোটদানে দেশৰ নিশ্চিত পৰিৱৰ্তন আনিব পাৰে ভোটদান কৰক মৌন হৈ নাথাকিব ভোটদান কৰি নিজৰ অভিমত ব্যক্ত কৰক 18 বছৰৰ আৰু তাৰ ওপৰৰ লোকসকলে নিজৰ ভোটদানৰ জৰিয়তে প্ৰজাতন্ত্ৰ তথা নিজৰ ভৱিষ্যত উজ্জ্বল কৰক 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয়ৰে ভোটদান অধিকাৰ সাব্যস্ত কৰি গৌৰৱান্বিত হওক ভোটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰক ভোট দিবলৈ সাজু থাকক আপোনাৰ ভোট আপোনাৰ প্ৰাপ্তবয়স্কতাৰ এটা পদক্ষেপ নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰক গণতন্ত্ৰৰ ভেটি মজবুত কৰক আমাৰ উপায়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াই এইবিলাক কথা কৈছে আৰু এই কথাখিনি আমি অৱগত কৰি এইখিনি কথা আমি মানি আমি সকলোৱে ৰাইজক অনুৰোধ জনাইছো যে ৰাইজসকল আপোনালোকে 24 এপ্ৰিল তাৰিখে সকলোৱে নিজৰ কামখিনি কৰি মিলি সময় উলিয়াই আপোনালোকে সেইদিনাখন নিজৰ ভোট কেন্দ্ৰত গৈ ভোটদান কৰিব পাৰিব আৰু ৰাইজসকল যিসকলৰ ভোটাৰ আইডেণ্টিটি কাৰ্ড নাই যিসকলৰ ভোটাৰ আইডেণ্টিটি কাৰ্ড নাই বা পোৱা নাই বা কিবা কাৰণত হেৰি হৈছে তেওঁলোকক এনেকুৱা ধৰণৰ এখন ভোটাৰৰ জ্ঞাতৰ্থী বুলি কাগজ দিব এনেকুৱা সৰুকে এই এনেকুৱা ধৰণৰ এখন কাগজ দিব এই কাগজখনত আপোনাৰ লোকসভা নিৰ্বাচনত আপোনাৰ ভোটদান কৰাৰ ভোটদান কেন্দ্ৰটো ভোট গ্ৰহণ কেন্দ্ৰটোৰ বিষয়ে লিখা থাকিব আপোনাৰ ফটো থাকিব আৰু ইয়াত আপুনি এইখন দেখুৱাই ভোটটো দিব পাৰিব গতিকে ৰাইজসকল আপোনালোকৰ এই এনেকুৱা ধৰণৰ কাগজবিলাক BLO মানে ব্লক লেভেল অফিচাৰে দিব আমি নিৰ্বাচনী বিষয়া অফিচাৰৰ পৰা দিছো ব্লক লেভেল অফিচাৰৰ পৰা আপোনালোকক এইখন এনেকুৱা কাগজ এখন দিব আৰু এই কাগজখন লৈ আপোনালোকে ভোট দিবলৈ গ'লে আপোনালোকে সুন্দৰভাৱে ভোট দিব পাৰিব ইয়াকে কৈ আমি আৰু এটা কথা ক'ব খোজো ৰাইজ আমি ভোট দিবলৈ সাজু আপুনি সাজুনে আমি ভোট দিবলৈ সাজু আপুনি সাজুনে আমি ভোট দিবলৈ সাজু আপুনি সাজুনে আহক আমি সকলোৱে মিলি ভোট কেন্দ্ৰলৈ যাওঁ আহক আমি সকলোৱে মিলি ভোট কেন্দ্ৰলৈ যাওঁ ধন্যবাদ ভোট দিম মই ভোট দিম কাক নিদি তোক মই কিয় কম তই বা মোক কিয় চবেই নিজৰ এটা মন্তব্য আছে মই কাক ভোট দিম তই কাক ভোট দিম তই কি সেই ৰাস্তাৰ মাজে যাই চবকে কৈ থাকবি নেকি বেটাৰ কাই ক'ত ভোট দিব সেইলে মাথা কৰা কিন্তু ভোটৰ দিনা কি কৰে খাই গেলা হপা খাই এনে ক'ত বাগৰি থাকে তাত ঠিকেই নাই আমি কোন দেশত বাস কৰো গণতান্ত্ৰিক দেশ হয় না গণতান্ত্ৰিক দেশত বাস কৰা হিচাপে আমাৰ কিছুমান মৌলিক অধিকাৰ আছে হয় নহয় এই ৰাস্তাৰ মাজত কাজিয়া পেচাল কৰিলে কিবা হব মোক কিবা হব
এই মৌলিক অধিকাৰ আমি সাব্যস্ত কৰাৰ কাৰণে আমি কি কৰিব লাগিব? নিৰপেক্ষ আৰু শুদ্ধভাৱে আমি ভোট দিব লাগিব, আৰু সেইটোৱে হ'ল আমাৰ 1 নম্বৰ মৌলিক অধিকাৰ, হয় না? প্ৰত্যক্ষভাৱে ভোট প্ৰক্ৰিয়াৰ দ্বাৰাই আমি এখন কি পাব পাৰো? সুন্দৰ সুবল শক্তিশালী গণতন্ত্ৰ দেশ পাব পাৰো, যি গণতন্ত্ৰৰ দ্বাৰাই আমাৰ জনতাৰ আমাৰ ভোটাধিকাৰ প্ৰাপ্তবয়স্ক হোৱাৰ কাৰণে আমাৰ যি সহায় কৰিব, হয়নে নাই? তাৰপিছতে আৰু এটা কথা, তই যেনিবা সেই ভোট কেন্দ্ৰত ভোট দিবা কিন্তু যাই দেখিলি যে কোনো এটা পাৰ্টি তোৰ পচন্দ হ'ল, তেথেন তই কি কৰিবি? তেথেন মই ঘূৰি আহিম। কিয় ঘূৰি আহিবি? পচন্দ হোৱা নাই। নহয় নহয়, শুন, চৰকাৰে সেই ব্যৱস্থা আমাক কৰি দিছে। তোৰ যদি কোনো পাৰ্টি পচন্দ হয় তেনেহলে এই 9টা নামৰ এটা বুটাম আছে, এই বুটামটা টিপি দিলেই হ'ল। তোৰ এই মৌলিক অধিকাৰ সাব্যস্ত কৰা হ'ল, তাকো ভোট দিলেও হ'ল। এইবাৰ বুদ্ধি ৰাখিবা। বহুত পেচ লগা কথা। তথাপি মই বুঝলো যে মই 18 বছৰ হৈ প্ৰাপ্তবয়স্ক হলো, যে মই ভোট দিব পাৰা হলো। এইবাৰ মই ভোট দি সেটা প্ৰমাণ কৰিব লাগিব। কিন্তু এই আমি আহি থাকোতে আমাৰ কিছু কিছু চাৰো আহিছে। কি খবৰ ছাৰ? আছো আছো। কি হ'ল ইয়াতে? ছাৰে মানে আমি সেই কাই কাক ভোট দিব, কাই ভোট নিদিব, এই সীমা খাকে লৈ অলপ এই জল্পনা কল্পনা ছাৰ। জল্পনা কল্পনা কৰাৰ কথা কি আছে? জল্পনা কল্পনা কৰাৰ কথা কি আছে? জল্পনা কল্পনা কৰি কিবা পাৰ পাবি নেকি? ইয়াৰ কথা হৈছে কি, যিহেতু আমি গণতান্ত্ৰিক দেশৰ নাগৰিক, আমাৰ এটা মৌলিক অধিকাৰ আছে, এইটো আমাৰ 1 নম্বৰ অধিকাৰ। আমি ভোট দি চৰকাৰ গঠন কৰো, আমি ভোট নিদিলে চৰকাৰ নহয়। গতিকে আমাৰ কি কৰ্তব্য? আমি ভোট দিব যাব লাগিব। আমি ৰাস্তাত কাজিয়া কৰি বোলে কাক ভোট দিবি, কি হব কি নহব, এইবিলাক জল্পনা কল্পনা কৰি কাজিয়া কৰি লাভ নাই। মই অলপমান এই দূৰৰ পৰা শুনা পাইছো দুটাই খুব কাজিয়া কৰিছে। কি হৈছে? ইয়াক বুজালো, ই আৰু বুজিয়ে নাপায়, টাকা নাপালি বোলে ভোটে নিদিয়ে। কিহৰ টাকা লাগে? কিহৰ টাকা লৈ ভোট দিব লাগে? কি হৈছে? নাই কোনোবাই টাকা দিব, সেই পাৰ্টি ভোট দিলে আৰু সেই মানুহে চুৰে হওক, ভোট পাইছে হওক, এইবিলাক নহয়। এইবিলাক নহয়। গণতন্ত্ৰ দেশত নিজৰ বিবেক বুদ্ধি দি ভোট দিবি, যাক ভাল লাগিব তাক ভোট দিবি। কোনোবাই টাকা দিব, তাক ভোট দিবি, এইবিলাককে পাগলামি ভোট করবো। এইবিলাক জল্পনা কল্পনা কৰি একো কথা নাই, হয়নে নহয়? এইবিলাক কথাটো হৈছে কেনেকুৱা যে আমি ভোট দিব সিদিনাখন আমাৰ এইবাৰ 24 এপ্ৰিল তাৰিখে গুৱাহাটী লোকসভাৰ ভোট হব। গতিকে আমি 24 এপ্ৰিল তাৰিখে দিনৰ ব্যস্ততাপূৰ্ণ এই জীৱনটোৰ মাজত সময় এটা উলিয়াই আমি ভোটটো দিব লাগিব। আৰু ভোট দিয়াৰ কথাৰ বিষয়ে আমাক এই গোৱালপাৰা জিলা নিৰ্বাচনী বিষয়াৰ ফালৰ পৰা এইখন হেৰি কৈছে। কেনেকে কৈছে তেওঁলোকে যাব? ৰাইজসকল, ভোটদান কৰাটো আপোনাৰ ৰাষ্ট্ৰীয় কৰ্তব্য। ভোটদান কৰক। আপোনাৰ ভোটদানে দেশৰ নিশ্চিত পৰিৱৰ্তন আনিব পাৰে। ভোটদান কৰক। মৌন হৈ নাথাকিব। কি হৈ নাথাকিব? মনে মনে নাথাকিব। মৌন হৈ নাথাকিব। ভোটদান কৰি নিজৰ অভিমত ব্যক্ত কৰক। 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ লোকসকলে নিজৰ নিজৰ ভোটদানৰ জৰিয়তে প্ৰজাতন্ত্ৰ তথা নিজৰ ভৱিষ্যত উজ্জ্বল কৰক। 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয়ৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি গৌৰৱান্বিত হওক। তাৰমানে কি? ভোট দিয়া মানে গৌৰৱ অনুভৱ কৰিব পাৰে। মই ভোট দিছো। গতিকে তাৰপিছত ভোটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰক। ভোট দিবলৈ সাজু থাকক। আপোনাৰ ভোট আপোনাৰ প্ৰাপ্তবয়স্কতাৰ এটা পদক্ষেপ। এই যে তই এইবাৰ 18 বছৰ হয়তো ভোটত নাম সোমাইছে, এইবাৰ যে তই ভোট দিবি তাৰ মানে যে প্ৰাপ্তবয়স্ক হলি, বুজি পাইছেন নাই? 18 বছৰ হোৱা মানে ভাৰতৰ গণতন্ত্ৰত প্ৰাপ্তবয়স্ক হোৱা। এতিয়া কথাটো হ'ল নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰক, গণতন্ত্ৰৰ ভেটি মজবুত কৰক। নিজৰ ভোটটো দিলেহে গণতন্ত্ৰৰ ভেটি মজবুত হ'ব। বুজি পালি? এইবিলাক কথা বুজি মেলি সেইদিনাখন সময় নষ্ট নকৰি 24 তাৰিখে ৰাতিপুৱা 7টাৰ পৰা সন্ধিয়া 5টালৈকে ভোট হ'ব, তাত আপোনালোকে ভোট দিব যাব লাগে। এইখিনি কথা ৰাইজক ভালকে বুজাই দিলে হ'ল। তহঁতৰ মাজত কাজিয়া কৰিলে ৰাইজে কি বুজি পাব? এতিয়া হ'ল, এতিয়া কথা হৈছে কি, আমাৰ দৰংগিৰিবাসী ৰাইজক আমি কৈছো যে ইতিমধ্যে আপোনালোকে একোখন ভোটাৰ ID কাৰ্ড পাইছে। সেই কাৰ্ডখন লৈ আপোনালোকে ভোট দিব যাব লাগিব। ধৰি লওক কোনোবাই সেই কাৰ্ডখন পোৱা নাই বা কিবা কাৰণত হেৰাইছে বা ক'ৰবাত পোৱা নাই বা কিবা কাৰণ অহা নাই, তেতিয়া আপোনালোকে কি কৰিব? এইবাৰ আমাৰ গোৱালপাৰা জিলা নিৰ্বাচনী অফিচৰ পৰা এনেকুৱা এই ফটোযুক্ত, ফটোৰ চাইডত ফটো থকা এনেকে এখন ভোটাৰ শ্লিপ দিব। আৰু এই ভোটাৰ শ্লিপখন দিব আপোনাৰ যি অঞ্চলত ভোট দিয়ে, যিটো কেন্দ্ৰত ভোট দিয়ে, তাতে এটা BLO আছে, বুথ লেভেল অফিচাৰ। এই বুথ লেভেল অফিচাৰজনে আপোনালোকক এই কাগজবিলাক দি থকা হৈছে। কোনোবা ৰাইজে যদি পোৱা নাই BLOৰ লগত যোগাযোগ
যোগাযোগ কৰি কাগজখন আনিব আৰু এই কাগজখন লৈ গ'লে আপোনালোকে ভোট দিব পাৰিব। এই ফটো আইডেন্টি কাৰ্ডখন নাথাকিলেও হ'ব। গতিকে মই ভাবো আৰু এই যে এইখন কাগজ ইয়াতে এইখিনি প্ৰত্যেক জেগাত এনেকে ফালি ল'ব পাৰি। ধৰক আপুনি আগবেলা ভোট দিব গৈছে, আপোনাৰ ঘৰৰ মানুহখিনি পিছবেলা ভোট দিব গৈছে, গতিকে আপোনাৰখিনি আপুনি ফালি লৈ যাব, বাকীখিনি বেলেগে বেলেগে লৈ যাব পাৰিব। যোনে যেতিয়াই ভোট দিয়ে তেতিয়া এই কাগজখন লৈ গ'লে তাত ভোট দিব পৰা হ'ব। গতিকে ৰাইজ আমি আশা কৰিম যে 34 তাৰিখৰ দিনাখন লোকসভাৰ যি নিৰ্বাচন আছে এই নিৰ্বাচনত আপোনালোকে সগৌৰৱে নিজৰ নিজৰ ভোটদান কৰিব, নিজৰ নিজৰ নিৰ্বাচিত পাৰ্টীক জয়যুক্ত কৰাব। এইখিনিকে কৈ আমি সমূহ দৰংগিৰিবাসী ৰাইজৰ ওচৰৰ পৰা বিদায় মাগিছো। সকলোৰে দীৰ্ঘায়ু কামনা কৰিছো। সকলোকে নতুন বছৰৰ আৰু বহাগ বিহুৰ অনুৰোধ জনাইছো। ধন্যবাদ। জয় হিন্দ। বয়সৰ লোকসকলে নিজৰ নিজৰ ভোটদানৰ জৰিয়তে প্ৰজাতন্ত্ৰ তথা নিজৰ ভৱিষ্যত উজ্জ্বল কৰক। 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয়ৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি গৌৰৱান্বিত হওক। ভোটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰক। ভোট দিবলৈ সাজু থাকক। আপোনাৰ ভোট আপোনাৰ প্ৰাপ্তবয়স্কতাৰ এটা পদক্ষেপ। Hello. Hello, Christy. Hello, Christy. So your eyes, আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অহা 24 তাৰিখে যি লোকসভাৰ নিৰ্বাচন আছে তাত আপোনালোকৰ মূল্যৱান ভোটটো দি আপোনালোকৰ নিজৰ নিজৰ পাৰ্টীক জয়যুক্ত কৰক। আৰু এই বিষয়ে ক'বলৈ আমি এখন বাটৰ নাট আপোনালোকৰ সন্মুখত মঞ্চস্থ কৰিম। এই বাটৰ নাটখন উপভোগ কৰিবলৈ আমি সকলো ৰাইজক আহ্বান জনাইছো। আমি ইতিমধ্যে আৰু কেইমিনিটমানৰ ভিতৰত বাটৰ নাটখন আৰম্ভ কৰিম। গতিকে সমূহ সাধাৰণবাসী ৰাইজক আমি আমাৰ প্ৰচাৰ কেন্দ্ৰৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছো। ইমানকে মাতি আছো তই কিবা সেই মোৰ কথা সেই নুশুনাই হ'ল। এনেকে গল খালি কিয় গেৰিয়াব লাগছাৰিয়ে তই? তোৰ কথা মই কিয় শুনবা লাগিলে? শুনবা লাগে মানে চা তাৰ খান্দ আজিকালি তই মোক সেই কিবা সেই পাত্তা নেদাই হলি। তোক মই কিয় পাত্তা দিবা লাগে? পাত্তা দিবা লাগে মানে ইখান গাঁৱত মই কিবা এটা তই কি তই কি কৰে ময়ো জানো নহয়। এই আৰ ঘৰে তাৰ ঘৰে ঘূৰি ফুৰা তাৰ বাহিৰত কি কাম আছে? কাম মানে কেনেকে কথা নকবি। কেনেকে কম দে বৰ্তমান ভোটৰ দিন মোৰ কিমান কাম এটা কি কাম কৰ ভালকে জানা আছে দে। তই কি সেই তোৰ কিবা দায়িত্ব আছে নেকি? আরে ইখান দায়িত্ব কাটছে মোৰ বাহিৰতো দায়িত্বই নাই কাৰো। এটা যেন আমি সেই গাঁৱৰ ৰাইজে মিলি গোটেই দায়িত্ব তাক সেই দিছো। তই কি কৰা এতিয়া জানা আছে। এতিয়া অফিচত দেখবি সেইটা অফিচত দেখবি সেনকে ঘূৰি ফুৰি সেই টাকাত ধান্দা মাথা কৰি ফুৰবি না। ডিম্বেশ্বৰ যেনকে সেনকে কথা কি কৰবি? তই যে ইমাখা কথা এই ৰাস্তাত কব লাগছা এই ৰাইজ মাখাই শুনলে মোক কি ভাবব? এই যি ভাববা লগা তাকে ভাব। মোৰ কি সেই সন্মান বোলা বস্তু নাই? তোৰো সন্মান আছে। তোৰ যদি আছে সন্মান, তোৰ যদি ইমানে সন্মান তেনেহলে এই যেই সেই কথা যাক তাৰ আগত যেনকে সেনকে নকবি। বা তইও কি পেচ লগা কি কৰি আৰু একবাৰ কতো এই যেই সেই কথা যাক তাৰ আগত নকবি কৈ দিছো। মই কি কথা কলো কিয় সেইদিনাই আমাৰ উমেশ কাকাহাৰ ঘৰত চোতালত যাই তুই কোৱা নাই এই অমুকক ভোট দিবি, এই অমুকক ভোট নিদিবি, অমুকক ভোট দিলি তুই বাচি থাকবি, এই অমুকক ভোট দিলি তুই মৰি
হৈ যায় খেলাখানৰ কি কথা মই তোক কিবা কৈছিলো নেকি তোৰ মোৰ কিবা ক'ব ক্ষমতা আছে নেকি সাহসক নধৰিবি সাহসত নধৰিলোৱে কি কৰ ইচ্ছা মই যাক যি মন যায় তাকে কওঁ কিয় কবি তই কিয় কবি এই তই অমুকক এটা কবি তমুকক এটা কবি আৰু ভোটৰ দিনা তই কি কৰবি এই 2 টকা খাই দে জুৱা খেলি খাবি তোৰ পাত্তাই নাই ভোট দিছ কি হব ভোট দিছ কি হব এই মোক যোন পাৰ্টীয়ে পইচা দিব টাকা দিব মই সেই পাৰ্টীক ভোট দিবা কওঁ আৰে মইতো ভালকে জানো এই ভোট থোট দিছো একো লাভেই নাই এলেকা নিচা কথাইয়ে এলেকা নিচা কথা যায় লংকা যায় বাপুৰে যায় লংকাত যায় বোলে সিয়ে ৰাৱণ হয় এলেকা নিচা কথা বুজিছা না এই ভোট দিয়া তোৰ অধিকাৰ সেইকাৰণে তই ভোট দিবা যাবাই লাগব আৰু তোৰ যদি ইমানে ৰাগ তোৰ যদি ইমানে কোনোবা ঠিক পচন্দ নাই নহয় তাতে 9টা বুলি এটা বুটাম আছে এটা টিপি দিলে হ'ল তোৰতো অধিকাৰ সাব্যস্ত কৰা হ'ল আৰু ভোট দিয়া হৈ গেল না তোৰ বুজি পালি এই মাখা কথাবোৰ কি শুনে কি একদম আচল কথাটা কিয় সোমাব তোৰ মূৰত আচল কথাটা কিয় সোমাব তই কাক কি কৰি হেনে মানুহে কাজিয়া লাগি দিব পাৰিবি সেইটাহে চলা তই আৰু শুন এইবাৰ যদি তই ভোট দিব নাযা তোৰ মই একটা টাইপলা ফাটে দিম কৈ দিছো মোৰ টাইপলা ফাটে দিম বুজলো কি বুজলি বুজলো তই টাকা দি তই যাক কবি মই তাকে যাই সেই ভোট দিবা এই গৰুটাক কথা কৈয়ে লাভ নাই এইগিলাখান বৰ বেয়া কথা এই টাকা লৈ গণতান্ত্ৰিক দেশৰ টাকা লৈ ভোট দিয়াটা বৰ বেয়া কথা বুজিছা না তই যাক উপযুক্ত প্ৰাৰ্থী বুলি ভাবা তাকহে ভোট দিবি তেনেহলেহে আমাৰ গাঁওখন উন্নত হব আমাৰ ৰাষ্ট্ৰখন উন্নত হব এই টাকা লৈ ভোট দিয়াটা এইবিলাক বৰ মহাপাপৰ কথা মহাপাপৰ কথা পৃথিৱীখনক যদি মানুহে সেই পাপক ভয়ে কৰি লয় তেনেহলে আজি এই দুনিয়াখন একে সৰল হৈ যায় শান্তি হৈ গল এই কথা ভীমৰতি হৈছে টাকা নাপাৰিবলৈ ইমান সি ভোটে দিব নাযায় হয় নেকি খবৰ ভাল তোৰ খবৰ কি ভাল ভাল কি ভোট দিবি তাই ক'ত ভোট দিব সেই লৈ তাৰ মাথা গৰম কিন্তু ভোটৰ দিনা 2 টকা খাই ক'ত বাগৰি থাকব তাৰ পাত্তাই নাই আমি কোন দেশত বাস কৰো গণতান্ত্ৰিক দেশত বাস কৰা হিচাপে আমাৰ কিছুমান মৌলিক অধিকাৰ আছে প্ৰথমে নিৰপেক্ষ আৰু শুদ্ধভাৱে ভোটদান কৰাটো হ'ল আমাৰ 1 নম্বৰ মৌলিক কৰ্তব্য তাৰ উপৰিও এই প্ৰত্যক্ষভাৱে ভোটদান প্ৰক্ৰিয়াৰ দ্বাৰা আমি এখন কি পাব পাৰো গণতান্ত্ৰিক চৰকাৰ পাব পাৰো ভাল গণতান্ত্ৰিক মজবুত গণতান্ত্ৰিক দেশ গণতন্ত্ৰ চৰকাৰ এখন পাব ঘূৰিলে তই ভোট দিবা গেলি যাই দেখলি যে কোনো পাৰ্টীয়ে পচন্দ হ'ল তখন তই কি কৰবি গুচি আহিবি এই বুটামটা টিপি দিলে তোৰ সেই মৌলিক অধিকাৰৰ সাব্যস্ত হ'ল আৰু কাকো ভোট নিদিয়ে চৰকাৰে নতুনকে দিছে এইবাৰ ইমাহা কথা বৰ পেট লগা কথা বাৰু মই বুজি পাইছো যে মোৰ 18 বছৰ হৈ মই যে সেই ভোট দিব পাৰা হলো মই যে এই গণতান্ত্ৰিক দেশত যে মই ভোট দিয়া এটা মোৰ দৰকাৰ ইমাহা গোটেই কথা বুজি পালো এইবাৰ মই সেটা ভোট দি প্ৰমাণ কৰিব লাগছো আমার সারে গাড়ি পিছনে বা কি করে ইয়াতে মানে সেই নিৰ্বাচনী বিষয়ে অকমান আলোচনা কৰি সেই কাই ভোট দিব কাই ভোট নিদিব আৰু এই বেটা টাকা লৈ আছে কিবা অলপ জল্পনা কল্পনা কৰিব লগা কি আছে সেইবিলাক কোনো জল্পনা কৰিব নাই আমি আমাৰ অহা 24 তাৰিখে 24 এপ্ৰিল তাৰিখে আমাৰ লোকসভা নিৰ্বাচন আমি যি পাৰ্টিক ভাল পাওঁ মনে মনে ৰাখিম কাকো আমি এটা কথা নকওঁ কাৰণ এইটো ক'ব নাপায় গণতান্ত্ৰিক দেশত আমি সেইদিনাখন গৈ ভোটটো দিব লাগিব জল্পনা কৰিব কি কথা শুন আমাৰ অফিচৰ পৰা চৰকাৰে এখন কাগজ উলিয়াই দিছে তাত লিখিছে সুন্দৰভাৱে লিখিছে যে ভোটদান কৰাটো আপোনাৰ ৰাষ্ট্ৰীয় কৰ্তব্য ভোটদান কৰক আপোনাৰ ভোটদানে দেশৰ নিশ্চিত পৰিৱৰ্তন আনিব পাৰে ভোটদান কৰক মৌন হৈ নাথাকিব ভোটদান কৰি নিজৰ অভিমত ব্যক্ত কৰক
18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ লোকসকলে নিজৰ নিজৰ ভোটদানৰ জৰিয়তে প্ৰজাতন্ত্ৰ তথা নিজৰ ভৱিষ্যত উজ্জ্বল কৰক। ভোট দিলে প্ৰজাতন্ত্ৰটো উজ্জ্বল আৰু নিজেও এজন সুনাগৰিক বুলি প্ৰমাণ কৰি মই ভোট দিছো। 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয়ৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি গৌৰৱান্বিত হওক। ভোটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰক। ভোট দিবলৈ সাজু থাকক। আপোনাৰ ভোট আপোনাৰ প্ৰাপ্তবয়স্কতাৰ এটা পদক্ষেপ। আপোনাৰ ভোট আপোনাৰ প্ৰাপ্তবয়স্কতাৰ এটা পদক্ষেপ আৰু নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰক। গণতন্ত্ৰৰ ভেটি মজবুত কৰক। বুজিলি? আৰু ইফালকে ইয়াৰ অফিচত, আজি বোলে হেৰিৰ অফিচত, কালি বোলে অমুকৰ অফিচত, এই অফিচবিলাকত গৈ ইয়াৰ পইচা তাৰ পইচা খাই এইবিলাক কাম নকৰে। এইবিলাক বেয়া কথা। এইবিলাক বেয়া কথা। পইচাত গণতন্ত্ৰত টকা দি ভোট কিনা নহয়, এইটো বেয়া কথা। এতিয়া কথাটো এনেকুৱা হৈছে যে আৰু এটা কথা যে ইতিমধ্যে আমাৰ ভোটাৰ আইডেন্টিটি কাৰ্ড পাইছে চবে। এই ভোটাৰ আইডেন্টিটি কাৰ্ডখন সিদিনাখন লৈ যাব লাগিব ভোট দিয়াৰ কাৰণে। বুজি পাইছে? যিসকলে পোৱা নাই আৰু যিসকলে পোৱা নাই তেওঁলোকক BLO বিলাকে, ব্লক লেভেল অফিচাৰ বিলাকে এনেকুৱা এখন কাগজ দিব। ইয়াত এনেকুৱা ফটো থাকিব, নাম থাকিব আৰু ভোট গ্ৰহণ কেন্দ্ৰটোৰ নাম থাকিব, কোন কেন্দ্ৰত তেওঁ ভোট দিব পাৰিব। এনেকে ফটো আৰু হেৰি থাকিব। এইটো যেনেকুৱা মোৰ পৰিয়ালৰ ভোটৰ 4টা পৰিয়ালৰ মানুহ এতিয়া এজনকে ফালি যায়। যেতিয়া যি সময়তে যায় ভোট দিব গ'লে এইখন কাগজ লৈ যাব লাগিব। এইখন কাগজ আমাৰ যিমান ভোট কেন্দ্ৰ আছে চবকে দি থোৱা হৈছে। আৰু এইখন কাগজ ক'ৰ পৰা পাব? BLO বিলাকৰ পৰা, বুথ লেভেল অফিচাৰ বিলাকৰ পৰা। বুথ লেভেল মই আদানবাদী ৰাইজক আমি ক'ব বিচাৰিছো যে আপোনালোকৰ ইয়াত যি বুথ লেভেল অফিচাৰ আছে, এই বুথ লেভেল অফিচাৰৰ পৰা যদি এই ধৰণৰ কাগজ আপোনালোকে পোৱা নাই, এই কাগজখন লৈ ল'ব। যিবিলাকৰ ভোটাৰ আইডেন্টিটি কাৰ্ড আছে তেওঁলোকে নালাগে, তেওঁলোকেও ল'ব। আৰু যিসকলৰ ভোটাৰ আইডেন্টিটি কাৰ্ড নাই তেওঁলোকে এনেধৰণৰ এখন কাগজ আমাৰ বুথ লেভেল অফিচাৰ গলফালি কিয় এৰিব লাগিছে? তই কিয় মই মাতবা লাগিছে? মাতবা লাগে মানে তই আজিকালি কিবা মোক সেই পাত্তা নেদাই হলি। কিয় তোক পাত্তা দিব লাগে? মই পাত্তা কিয় দিব লাগে? এইখন গাঁৱততো ময়ো এটা কিবা এটা কি তই কি তাৰ ঘৰে ঘূৰি ফুৰিবি? তাৰ বাহিৰত কিবা কাম আছে? কাম আছে মানে বৰ্তমান ভোটৰ দিন, মোৰ কিমান কাম। তইও কি কাম কৰে ময়ো জানা আছে দে। কাম কি কৰা মোৰ জানা আছে। এইখন গাঁৱত গোটেই ৰাজ্য কাৰ? এইখন গাঁৱত গোটেই ৰাজ্য কাৰ? এই টিকেশ্বৰত। এই টিকেশ্বৰ নহলে এই গাঁওখনৰ কিছুৱে নহয়। তোৰ দায়িত্ব যেন আমি সেই গাঁৱৰ ৰাইজে মিলি গোটেই ৰাজ্যটাকহে দিছো। কেনেকে কবা আহিছে তাৰ কথা? বেটা তই কি কৰা? এইটা অফিচত একদিন, সেইটা অফিচত একদিন যাই এনে সেই টাকাত ধান্দা মাখা কৰি কি কৰবি? তই যে এই মাখা কথা এই বাজাৰৰ মাজত কবা লাগা, এই ৰাইজ মাখাই শুনলে মোক কি ভাবব? যি ভাববা লাগা মোৰ কি সন্মান বোলা বস্তু এটা নাই? বেটা তোৰো সন্মান আছে। তেনেহলে সেই কথা যাত তাৰ আগত যেনকে এনেকে নকবি। তইও কি কথা পেজ জানা ডিম্বেশ্বৰ? কি কলি আৰু একবাৰ কতো শুনা নাই? আৰু একবাৰ শুন। সেই কথা যাত তাৰ আগত যেনকে সেনকে য'ত ত'ত নকবি কৈ দিছো। কি কথা কলো? সিদিনা উমেশ কাকাহাৰ ঘৰত, উমেশ কাকাহাৰ আদালতো কোৱা নাই, উমেশ কাকাহাৰ আদালত যাই কোৱা নাই যে অমুকক ভোট দিবি, অমুকক ভোট নিদিবি, অমুকক ভোট দিলি তই জীয়াই থাকবি, অমুকক ভোট দিলি তই মৰি যাবি। সেইখন তোৰ কি কথা? মই তোক কিবা কৈছো নেকি? মোক কিবা কৈছো নেকি? মোক তই কিবা কৰ সাহস থাকিলিহে তোৰ। সাহসত নধৰবি। কি কৰবি? সাহসত নধৰবি। কি কৰবি তই? মই কৈছো তই সাহসত নধৰবি। ধৰলোৱে মোৰ ইচ্ছা মই যি মন যায় তাকে কওঁ। কিয় কবি? যাকে যি পাই তাকে কৈ থাকবি। আৰু সেই ভোটৰ দিনা কি কৰবি? এই 2 টকা খাই এনে এই ক'ত যোৱা খেলা হয় তাকে বিচাৰি ঘূৰবি না? ভোট দিটো কি হব? কিয় ভোট দিটো কি হব? যি পাৰ্টিয়ে মোক টকা পইচা দিব তাহাক মই ভোট দিবা কওঁ। আৰু মইতো ভালকে জানো। কি জানে তই? মইতো ভালকে জানো এই ভোট চট দি একো লাভ নাই। কিয়? যিয়ে সেই লংকাত যাব বাবু, যিয়ে লংকাত যাব সিয়ে ৰাৱণ।
মিছা কথা সেটা মিছা কথা ভোটটা দিবা লাগে আর যদি তোর ইমানে রাখ আর যদি তোর কোনো পার্টি পছন্দ নহয় তেনেহলে তাতে এটা বুটাম আছে এই 9টা বুলি লিখা আছে এটা বুটাম টিপি দিলে হল এই আমার গণতান্ত্রিক দেশত আমার ভোট দিয়াটা রাষ্ট্রীয় কর্তব্য এনে চলে আমি ভোট দিবা লাগে আমি ভারত রাষ্ট্রখন গাছে রাখা হলি আমি ভোট দিবা যাবাই লাগবো এটা বুঝলি না এই মাথা কথা মোৰ সেই ইফালে পুমে সেই সিফালে ওলে আসল কথাটা কিয় শুনবি তই আসল কথাটা কিয় শুনবি এই কাক কেংকে কি কৈ এনে কাইজা লাগি দিবা পাৰা সেইলাগে জানা তই আৰু শুন এইবাৰ যদি তই ভোট দিবা নাযা তোৰ মই টাইপলা ফাটে 2 চাল্লা কৰি দিম মই কৈ দিছো মোৰ টাপলা কৈছো তই মোৰ টাপলা ফাটে দিম কৈছো সহ্য নহয় বুঝলো বুঝলো না বুঝলো কি বুঝলি বুঝলো কি বুঝলি কি লাগে কি টাকা দি বাবু তই যাক কই মই তাকে ভোট দিম তোক কৈ মোৰ লাভে নাই তোক বাৰে বাৰে ক'ব লাগছো যে টাকা লৈ ভোট দিয়াটা বৰ বেয়া কথা আমার ভোট দিয়াটা আমার কর্তব্য তুমি যাক উপযুক্ত বুলি ভাবা এই মানুষটাকে ভোট দিবা লাগে দেখে আমার গাঁওখান উন্নত হব আমার রাষ্ট্রখান উন্নত হব এই টাকা লৈ ভোট দিয়া আহিলে মহাপাপৰ কথা মহাপাপৰ কথা মহাপাপ আজি বাপু মোক কবা দিছো মহাপাপৰ কথা কৈছো বাপু যোনে মানুহে পাপক ভয়ে কৰিল এই দুনিয়াখন একেবাৰে শান্তিপূৰ্ণ হৈ গৈছে মানে তোর মাথাটার কথা নুনা পারো আমার এই কেন মামা মানে ইয়ার নড়িয়া ইয়ার বুঝাবা নোড়া হয়েছে আরে তো বেলু মামা কই আছা বেলু মামা এসে তো খবর তুন মাঝে লাগি আছা মুখবা দে বেলু এই খবর ভাল মনে থাক বলে গেছিল মনে থাক এবার কোন পার্টি ভোট দিম মই কাক ভোট দিম নির্দিষ্ট তই মোক কবি কি কবি মই কই বুঝছো কি বলছো যে মই আকৌ ভোট দিলো মোক যাই পইচা দিব মই তাক কোন মই কম আমি কোন দেশত বাস কৰো আমি গণতান্ত্রিক দেশত আমি গণতান্ত্রিক দেশত বাস কৰো গণতান্ত্রিক দেশত বাস কৰা হিচাপে আমাৰ কিছুমান মৌলিক অধিকাৰ আছে কি নাই আছে নে নাই মৌলিক অধিকাৰ নিৰপেক্ষ আৰু শুদ্ধভাৱে ভোটদান কৰাটো হ'ল আমাৰ 1 নম্বৰ মৌলিক অধিকাৰ প্ৰত্যক্ষভাৱে ভোটদানৰ জৰিয়তে আমি এখন সুন্দৰ খবৰ কি পাব পাৰিম গণতান্ত্ৰিক চৰকাৰ পাব পাৰিম এই ভৰিলতো ভোট দিবা গেলি যাই দেখলি যে তোৰ কোনো তেখেন তই কি কৰিবি তেখেনৰ কি কৰিবি মই দেখছি এজন প্ৰাৰ্থীক মোৰ পচন্দ নহয় আগলি দেখে গুচি চৰকাৰে আমাৰ কিছুমান ব্যৱস্থা কৰি দিছে তোৰ যদি সেই কোনো পাৰ্টি পচন্দ নহয় তেনেহলে সেই 9টা নামৰ এটা বুটাম আছে সেইটো টিপি দিলেই হ'ল তোৰ মৌলিক অধিকাৰক সাব্যস্ত কৰা হ'ল কোনো পাৰ্টিক ভোট নিদিয়াও হ'ল শুনছা এই ইমাখা কথা বৰ পেচ লগা কথা এই ভেলু তথাপি বুঝলো কি বুঝলি তথাপি বুঝলি মই 18 বছৰ হৈ যে মই প্ৰাপ্তবয়স্ক হলো মই যে ভোট দিব পাৰা হলো এইবাৰ মই ভোট দি হিতা প্ৰমাণ কৰিব লাগিব বুঝলো কিন্তু আমাৰ লগত আমি আহোঁতে আমাৰ পিছে পিছে আমাৰ ছাৰো আছিল কিবা সেই লুকে কিবা চাই আলোচনা করছে কি আলোচনা মানে এইবাৰ সেই কাই ভোট দিব কাই নিদিব এই সীমাখাকে লৈ অলপ জল্পনা কৰিব না ছাৰ কিহৰ জল্পনা কল্পনা কৰিব লগা আছে জল্পনা কল্পনা কি কৰিব লগা আছে এই গণতান্ত্রিক দেশৰ আমাৰ ভোট দিয়াটো আমাৰ মৌলিক অধিকাৰ আমি ভোট দিলেহে চৰকাৰ গঠন হ'ব তেতিয়া চৰকাৰ চলিব তেতিয়া গণতন্ত্ৰ জীয়াই থাকিব ইয়াক চিন্তা ভাৱনা কৰিব লগা কিবা আছে আৰু মই সেই দূৰৰ পৰা আপুনি তই মুখ্য হেৰি নাই তাৰ পৰা টকা নদী আৰু এটা বেয়া মানুহে ভোট দিবি পইচা লৈ মানুহক ভোট দিবি টাকাহে ল'ম মই ভোটটা নিদিওঁ কিবাহে ভালকে গাঁৱৰ মানুহ বান্ধাব লাগিব বান্ধি তন্তক ইলেকশ্যনত থৈ দিয়ে এনেধৰণৰ কাম এই কাম ধৰছো মই এই কামৰ ধৰছো আৰু মই সেই কাম নকৰো মই বুজাই কৈছো শুন যে আমাৰ এই গণতান্ত্ৰিক দেশত আমি ভোটটো দিব লাগে আমি যেনেকে হওক সিদিনাখন অলপমান সময় উলিয়াই লৈ তাতে যাব লাগে ভোটটো দিব লাগে ভোটটো দিয়া মানে আমাৰ কি গৌৰৱ
আমি চিনটো দিয়া ইয়াতে কলা চিন দিব দেখুৱাম যে চা ময়ো ভোট দিছো তাক দিছো তই এইমাত্ৰ সুধি আছা ভেলু মানুহ সুধি আছা কাক ভোট দিবি কাক ভোট দিব কিয় কব তোক কব নেকি ক'ব দৰকাৰ আছে নেকি গতিকে সেইবিলাক কথা বা সিদিনাখন ভোট দিব যাবি বুজি পাইছা তই বুজি পালি এতিয়া ৰাস্তাত বাটত কাজিয়া কৰি একো লাভ নাই এই আমাৰ ইলেকশ্যন অফিচৰ পৰা উপায়ুক্ত মহোদয় নিৰ্বাচনী বিষয়াই এখন হেৰি উলিয়াইছে ইয়াত কি লিখিছে ছাৰ যে ৰাইজসকল ভোটদান কৰাটো আপোনাৰ ৰাষ্ট্ৰীয় কৰ্তব্য ভোটদান কৰক আপোনাৰ ভোটদানে দেশৰ নিশ্চিত পৰিৱৰ্তন আনিব পাৰে ভোটদান কৰক মৌন হৈ নাথাকিব কি হয় মৌন হৈ নাথাকিব মানে মনে মনে থাকিব মনে মনে নাথাকিব মৌন হৈ নাথাকিব ভোটদান কৰি নিজৰ অভিমত ব্যক্ত কৰক 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ সকলোৱে নিজৰ নিজৰ ভোটদানৰ জৰিয়তে প্ৰজাতন্ত্ৰ তথা নিজৰ ভৱিষ্যত উজ্জ্বল কৰক হয় নে নহয় 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয়ৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি গৌৰৱান্বিত হওক তাৰমানে ভোট দিয়া মানে নিজে গৌৰৱ কৰিব পাৰা যে মই ভোট দিছো গতিকে ভোটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰক আৰু ভোট দিবলৈ সাজু থাকক আপোনাৰ ভোট আপোনাৰ প্ৰাপ্তবয়স্কতাৰ এটা পদক্ষেপ নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰক আৰু গণতন্ত্ৰৰ ভেটি মজবুত কৰক গণতন্ত্ৰৰ ভেটি মজবুত কৰিব লাগিলে আমি প্ৰত্যেকজন নাগৰিকে সেইদিনাখন 24 তাৰিখে 2014 চনত 24 তাৰিখে গৈ আমাৰ নিজৰ নিজৰ ভোট কেন্দ্ৰত আমি ভোটটো দিব লাগিব গতিকে ৰংজুলিবাসী ৰাইজ আপোনালোকক আমি আৰু এটা কথা কম ইতিমধ্যে আপোনালোকে ভোটাৰ ID কাৰ্ডবিলাক পাইছে হয়তো কিছুমানে পোৱা নাই গতিকে ইয়াত আপোনালোকৰ চিন্তা কৰিবলগীয়া একো কথা নাই আপোনালোকক ভোটাৰ লিষ্ট বুলি এনেকুৱা এখন কাগজ দিব BLO বিলাকে যিটো অঞ্চলত বা যি ভোট কেন্দ্ৰত আপোনালোকৰ ভোট হ'ব সেই অঞ্চলত আপোনালোকক BLO বিলাকে এনেকুৱা এখন ভোটাৰ লিষ্ট বুলি কাগজ দিব আৰু এই ভোটাৰ লিষ্ট কাগজখনি দিয়ে আপোনালোকে ভোট দিব পাৰিব কোনোবাই যদি ভোটাৰ ID কাৰ্ড পোৱা নাই আপোনালোকে একো চিন্তা কৰিব নালাগে গতিকে যদি এই ভোটাৰ লিষ্টখনো পোৱা নাই যে ভোটাৰ লিষ্ট ইখন ভোটাৰ লিষ্ট বুলি কয় আমি ভোটাৰৰ জ্ঞাতত্ব বুলি ওপৰত লিখিছো গতিকে এই ভোটাৰ লিষ্টখন আপোনালোকে যদি কোনোবাই পোৱা নাই BLO অৰ্থাৎ বুথ লেভেল অফিচাৰৰ ওচৰত গৈ আপোনালোকে এইখন বিচাৰিব এইখন লৈহে আপোনালোকে ভোট দিবলৈ যাব এতিয়া গুৱাহাটী লোকসভা নিৰ্বাচনৰ কাৰণে আমাৰ আৰু এটা জৰুৰী কথা এই গুৱাহাটী লোকসভা নিৰ্বাচনী আমাৰ 19 জন প্ৰাৰ্থী আছে আমাৰ 19 জন কেণ্ডিডেট আছে এই 19 জন কেণ্ডিডেটৰ কাৰণে এটা EVM-ত 16টা আৰু এটা EVM-ত 3টা এনেকে 2টা EVM দিয়া থাকিব গতিকে ৰাইজে যাতে ভোট দিবলৈ গৈ এই গোটেইখিনি কথা নজৰত ৰাখে এই সকলোখিনি কথা যাতে জানে যে আমাৰ গুৱাহাটী লোকসভা সমষ্টিত যিহেতু 19 জন কেণ্ডিডেট 19 জন প্ৰাৰ্থী গতিকে এটা EVM-ত 16 জন আৰু এটা EVM-ত 3 জন মুঠ 19 জনৰ নাম থাকিব গতিকে আপোনালোকে সেইমতে গুৱাহাটী লোকসভা নিৰ্বাচনত ভোট দিব পাৰিব বাকী মই আশা কৰিছো ইয়াৰ পিছত যদি আপোনালোকৰ কিবা সুধিবলগীয়া বা ক'বলগীয়া থাকে আমি অলপ সময় 5 মিনিটমান আমাৰ ইয়াত আপোনালোকৰ ওচৰত থাকিম আপোনালোকে সুধিব পাৰিব লগতে 24 তাৰিখত 2014-24 তাৰিখে লোকসভা নিৰ্বাচনত আপোনালোকৰ বহুমূলীয়া ভোটটো প্ৰদান কৰিবলৈ আমি নিৰ্বাচনী কাৰ্যালয়ৰ ফালৰ পৰা আপোনালোকক আকৌ এবাৰ অনুৰোধ জনালো লগতে এই সুযোগতে আমি নতুন বছৰৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাই সমূহ ৰাইজৰ দীৰ্ঘায়ু কামনা কৰি সকলোৰে সুস্বাস্থ্য কামনা কৰি আমি ৰংজুলিবাসী ৰাইজৰ পৰা বিদায় মাগিছো জয় এই ধনুৱালা গাঁওখনত এইখানত আর ভোটর দিন যায় সেইগুলো দায়িত্ব ভোটৰ দিন আইছি এই সব মহাকামটো ময়ে করবা লাগবো হয় দে দেন আমি সেই গোটে গাঁও রাইজে মিলি তাক গোটে দায়িত্ব হপাই দিছো তুই কি করে আমি নাজনো বুলি ভাবছা আজি সেইটা অফিসত একদিন এইটা অফিসত একদিন যাই না সেই টাকা ধান্দা মাথা কৰি করবি না তই যে এই চাৰিআলিৰ মাজত যে এই ভাষা কথা কবা এই মানুহ শুনলে মোক কি ভাবব যি ভাববা লাগাছে তাকে ভাব মোৰ কি সন্মান বোলা বস্তুটা নাই বেটা তোর সন্মানও আছে যদি ইমানে সন্মান তেনেহলে যেই সেই কথা যি কি কথা যার তার আমার নকলি তুই বড় কথার বেদ জানাই জানো কি বলি আর একবার বলু শুনা নাই যদি আরেকবার বলছে যেই সেই কথা যার তার আগত যেনকে হেনকে যতে ততে নকলি কিন্তু কেটে
কি কথা কলো কিয় সেইদিনাখন উমেশ কাকাহাৰে ঘৰত তাৰ 800 কোৱা নাই যে অমুকক ভোট দিবি তই অমুকক ভোট নিদিবি এই অমুকক ভোট দিলি তই বোলে জীয়াই থাকবি তই অমুকক ভোট দিলি মৰি যাবি এলাখান কি কথা তোৰ মই তোক কিবা কৈছো নেকি হা বেটা মোক কিবা কবা সাহস আছে নেকি সাহসতো সাহসত নধৰবি ধৰলোৱে যা সাহসত ধৰলোৱে ক কি মোৰ ইচ্ছা তোৰ ইচ্ছা মই যি মন যায় মই তাকে কওঁ বেটা কিয় কবি তই কিয় কবি আজি ইয়াক এটা কবি কালি ইয়াক এটা কবি কিন্তু ভোটৰ দিনা কি কৰবি তই খাই 2 টপলা খাই এনে 2 টপলা খাই ক'ত যোৱা খেলা হয় তাকে বিস্তাৰিত কৰবি না ভোট দিলো কি হব ভোট দি কি কিয়নো যি পাৰ্টীয়ে মোক টকা দিব সেই পাৰ্টীৰ হৈ মই ভোট দিবা কওঁ আৰু মইতো ভালকে যাম এই ভোট চোট যি যে একো লাভ নাই এই হ'ব মই ভালকে যাম যিয়ে সেই লংকাত যাব বাপু যিয়ে লংকাত যাব সিয়ে ৰাৱণ হ'ব সেইলাখান মিছা কথা মিছা কথা ভোট দিবা লাগে যদি তোৰ ইমানে ৰাগ তোৰ যদি কোনো প্ৰাৰ্থীক যদি তোৰ পচন্দই নহয় তেনেহলে তাতে এটা বুটাম থাকে এই বুটামটা 9টা বুলি লিখা থাকে সেই বুটামটা টিপি দিয়ে হ'ল আৰু কাৰণ আমি গণতান্ত্ৰিক দেশত আমাৰ ভোট দিয়া এটা ৰাষ্ট্ৰীয় কৰ্তব্য তেনেস্থলত আমি ভোট দিব লাগে আৰু ভাৰত ৰাষ্ট্ৰখন বাচি ৰাখবা হলে আমি ভোট দি চৰকাৰ গঠন কৰবাই লাগব বুজি না হল ইমাখা কথা মোৰ সেই কিবা এইফালে শুনে সিফালে ওলাই আচল কথা এটা কিয় শুনবি তই এই কেনেকে কাৰ মাজত যুদ্ধ লাগে দিবা লাগে সেইলেখাই শুনবি ইবাৰ যদি তই ভোট দিবা নাযা তোৰ কুবে মই টাপলা ফাটে দিম কৈ দিছো ভোট টাপলা কৈছো কুবে ভোট টাপলা ফাটে দিম কৈছো বুঝলো দে বুঝলো কি বুঝলি বুঝলো দে বুঝলি দি কি লাগে দি টাকা দি তই টাকা দি তই যাক কবি মই তাকে ভোট দিম দি এই গৰুটাৰ কথা কৈ লাভেই নাই এই মাত্ৰ কলো নহয় এই টাকা দি ভোট দিয়া এইলাখান বেয়া কথা তই মনে দি যাক উপযুক্ত প্ৰাৰ্থী বুলি ভাবা তাকে তই ভোট দিবি তেনেহলে আমাৰ গাঁওখন উন্নত হব তাৰপিছত আমাৰ ৰাষ্ট্ৰখনে উন্নত হব এই টাকা চাকা লৈ ভোট দিয়া চাইলে মহাপাপৰ কথা মহাপাপৰ আজিকালি মানুহে ক'ত পাপক ভয় কৰিলে মানুহে ৰাইজে যদি পাপক ভয়ে কৰিল হয় এই দুনিয়াখন একেবাৰে সল হইলা শান্তিপূৰ্ণ হৈ গেল হয় এই তোক মই বুজাবা নলো আমাৰ ভেলু মামাও আছিল নহয় কি বকবা লাগছা ৰাস্তাৰ মাজত কি বকবা লাগছা ইয়াৰ ভীমৰতি আছে সি বোলে সেই টাকা নাপালি এইবাৰ ভোটে দিবা নাযায় কি খবৰ খবৰ ভাল ন তোৰ কি খবৰ এটা ক আছো এটা কথা না কি কথা এইবাৰ কোন পাৰ্টিক ভোট দিম হেঁচা কাই ক'ত ভোট দিব মই কাক ভোট দিম নিদিম তোক কিয় তই বা মোক কিয় নিজৰ বুলি ভাবি কলো আৰু কথা কবি তই মোৰ মন তই মোক কবি কব পাৰো কিয় কবি তই কব পাৰো তোৰ নিজে চলা বস্তু কি থাকিল তুই আমি গণতন্ত্ৰ দেশত বাস কৰো হয় না গণতন্ত্ৰ দেশত বাস কৰো গণতন্ত্ৰ দেশৰ নাগৰিক হিচাপে আমাৰ কিছুমান মৌলিক অধিকাৰ আছে কি নাই আছে নিৰপেক্ষ আৰু শুদ্ধভাৱে ভোটদান কৰাটো হল আমাৰ 1 নম্বৰ মৌলিক কৰ্তব্য আৰু প্ৰত্যক্ষভাৱে ভোটদান প্ৰক্ৰিয়াৰ দ্বাৰাই আমি এখন কি পাব পাৰো সুন্দৰ সবল শক্তিশালী গণতন্ত্ৰ দেশ পাব পাৰো বুঝলি না এই ধৰি ল তই কিবা এই কালি 24 তাৰিখে তই ভোট দিবা গেলি যাই দেখলি যে কোনো পাৰ্টি তোক পছন্দ নহল তখন তই কি কৰবি এখন যাই গেছিলো মই কোনো ঠিক মোৰ পছন্দ হয় মই কি কৰি কি কৰবি মই লাহেকে ফালৰি কাটি গুচি চৰকাৰে আমাক তই ভোট দিবা যাই যদি কোনো পাৰ্টি পছন্দ নহল তেনেহলে তাৰ চাইডতে কি থাকিব 9টা নামৰ ভোটে এটা থাকিব সেইটো টিপি দিলে তোৰ মৌলিক অধিকাৰ সাব্যস্ত কৰা হল আৰু তাকো ভোট নিদিলেও বুজি নে কিবা এইমাখা বহুত পেচ লগা কথা ভেলু মামা তথাপি মই বুঝলো আৰু যে মই 18 বছৰ হৈ প্ৰাপ্ত বয়স্ক হৈছো মই যে এখন ভোট দিব পাৰা হৈছো সেইটা এইবাৰ মই সেই ভোট দি প্ৰমাণ কৰিব লাগব পিছফালে আমাৰ শান্তি বহি আছে কিহৰ কাজিয়া তহঁতৰ নহয় ছাৰ কাজিয়া কাই ক'ত ভোট দিব কাই নিদিব তাকে লৈ অলপ এই জল্পনা কল্পনা মানুহ ভোট দিব লাগে মানুহে ভোট দিব লাগে সেইদিনাখন 24 তাৰিখে আমাৰ ইয়াতে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন আছে সকলোৱে গৈ ভোটদান কৰিব লাগে তাত
কাজিয়া কৰাৰ হেৰি কৰাৰ কি কথা আৰু মই শুনি আছো পিছফালৰ পৰা কি পইচাৰ কথা কি বোলে দে টাকা দিলে পইচা লাগে পইচা নিদিলে ভোটে নেদে শুন এতিয়া চাৰিওফালে মানুহ ঘূৰি আছে তই টাকা লোৱা তোকো ধৰব আৰু টাকা যায় দেই তাকো ধৰব হয় নেকি সকলো চাৰিওফালে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহ ঘূৰি আছে আৰু এনেধৰণৰ কথা আছে যদি কোনোবাই পইচা দিয়ে কোনোবাই মদ পিলাই কোনোবাই কিবা কৰে তেতিয়াহ'লে ওচৰত থানাত কোনোবাই যদি জানে তেনেহ'লে লগে লগে কৈ দিব যে বোলে অমুকক পইচা দি আছে অমুকক পইচা দি আছে লগে 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 ক'ব গতিকে এই টকা দি ভোট দিম অমুক কৰিম এইবিলাক কথা মিছা আমাৰ কথা হৈছে কি আমি নিৰপেক্ষভাৱে আৰু ভোট দিয়া এটা পবিত্ৰ বস্তু আমাৰ মৌলিক অধিকাৰ আমাৰ পবিত্ৰ বস্তু এই ভোট দিয়াটো এই ভোটটো আমি দিব লাগে কাৰণ আমি ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমাৰ প্ৰথম অধিকাৰ মৌলিক অধিকাৰটো হ'ল আমি ভোটদান কৰি গণতন্ত্ৰৰ জ্ঞান ৰাখিব লাগে ভোটদান কৰি আমি চৰকাৰ গঠন কৰিব লাগে আৰু এই চৰকাৰ গঠন কৰা কাৰ্যত আমি টকা খাই চৰকাৰ গঠন কৰিম এইবিলাক কথা কেতিয়াও মুখেদি মেলিয়াই বুজিছেনে নাই আৰু হ'ল এই যে ভোট দিয়াৰ কথাটো ক'লো ভোট দিয়াৰ কথাটো ইয়াতে অলপ হেৰি দিছে ভোটদান কৰাৰ কথাটো আমাৰ এই জিলা উপায়ুক্ত নিৰ্বাচনী বিষয়াই আমাৰ কথাবিলাক কৈছে ইয়াত ভোটদান কৰাটো আপোনাৰ ৰাষ্ট্ৰীয় কৰ্তব্য ভোটদান কৰক আপোনাৰ ভোটদানে দেশৰ নিশ্চিত পৰিৱৰ্তন আনিব পাৰে ভোটদান কৰক মৌন হৈ নাথাকিব কি হয় মনে মনে থাকিব মনে মনে নাথাকিব ভোটদান কৰি নিজৰ অভিমত ব্যক্ত কৰক 18 বছৰৰ পৰা 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ লোকসকলে নিজৰ নিজৰ ভোটদানৰ জৰিয়তে প্ৰজাতন্ত্ৰ তথা নিজৰ ভৱিষ্যত উজ্জ্বল কৰক 18 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয়ই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি গৌৰৱান্বিত হওক ভোটাৰ হোৱাৰ গৌৰৱ অৰ্জন কৰক ভোট দিবলৈ সাজু থাকক আপোনাৰ ভোট আপোনাৰ পৰোক্ষে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰক আৰু গণতন্ত্ৰৰ ভেটি মজবুত কৰক গতিকে আমাৰ জিলা নিৰ্বাচনী বিষয়াই উপায়ুক্ত মহাশয় আমাক অনুৰোধ কৰিছে যে আপোনালোকে ভোট দিয়ক গতিকে আমি কি কৰিব লাগিব আমি ভোটটো সিদিনাখন 24 তাৰিখে যাই য'তে জনে য'ত আছো আৰু কি আমাৰ এই ধনুভাগা অঞ্চলৰ মানুহ যদি ক'ৰবাত আছে গুৱাহাটীত আছে ডিব্ৰুগড়ত আছে তেওঁলোকে সিদিনাখন যদি আহি ভোটটো দিব পাৰে বৰ ভাল কথা গতিকে মই ধনুভাগা অঞ্চলৰ ৰাইজক আৰু এটা কথা কম যে ইতিমধ্যে আপোনালোকে ভোটাৰ ID কাৰ্ড পাইছে সেই ভোটাৰ ID কাৰ্ডৰ দ্বাৰা আপোনালোকে সিদিনাখন ভোট দিব আৰু সেই ভোটদানৰ কাৰণে আপোনালোকে দেখিব এইখন এনেকুৱা এখন ভোটাৰ লিষ্ট ওলাইছে এই ভোটাৰ লিষ্টখন আপোনাৰ BLO বিলাকে বুথ লেভেল অফিচাৰ বিলাকে আপোনালোকক দি আছে ভোট গ্ৰহণ কেন্দ্ৰত য'ত আপোনালোকে ভোট দিয়ে তাতে যাব সেই ভোট গ্ৰহণ কেন্দ্ৰত আপোনালোকক এই ভোটাৰ লিষ্টখন দিব কোনোবাই যদি ভোটাৰ ID কাৰ্ডখন পোৱা নাই বা হেৰাইছে বা কিবা কাৰণত কাৰোবাৰ নাই তেতিয়াহ'লে এই ভোটাৰ লিষ্টখনত দেখুৱাই ভোটটো দিব পাৰিব যে এইখন তেওঁ ভোট দিব পৰা মানে কাগজ এইখন মানে এখন হেৰি চাৰ্টিফিকেটৰ গতিকে লগতে মই আৰু এটা কথা আপোনালোকক অৱগত কৰাব খুজিছো এইবাৰ গুৱাহাটীৰ লোকসভা সমষ্টিৰ 19জন পাৰ্টি 19জন এই 19জন কেণ্ডিডেটৰ ভিতৰত আমাৰ EVM থাকিব দুটা আৰু এই EVMত আমাৰ দুটা EVMত থাকিব এটাত থাকিব 16টা নাম আৰু এটাত থাকিব 3টা নাম গতিকে সব মিলি 19টা পাৰ্টি থাকিব আপোনালোকে এই 16টা আৰু 3টা এটা 16টা চাই এই 3টা যে এইটো আৰু কি হৈছে এনেকুৱা নহয় এই 3টাতো আপোনালোকৰ বিভিন্ন কেণ্ডিডেটৰ নাম থাকিব পাৰ্টিৰ নাম থাকিব গতিকে মই আশা কৰিছো আপোনালোকে বুজি পাইছে আমাৰ কোৱা কথাখিনি যে গুৱাহাটী লোকসভা সমষ্টিত দুটা EVM থাকিব মেচিন কিন্তু এটাই থাকিব দুটা EVMৰ লগত এটা মেচিন লগাই দিব কিন্তু EVM থাকিব দুটা এটাত থাকিব 3টা নাম আৰু এটাত থাকিব 16টা নাম গতিকে মই আশা কৰো আপোনালোকে আমাৰ কথাখিনি বুজি পাইছে আৰু ইয়াকে কৈ আপোনালোকৰ ধনুভাগাবাসী ৰাইজৰ সকলোৰে এই ৰাইজটো কৰিছে হেল্ল' ধনুভাগাবাসী ৰাইজৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আৰু নতুন বছৰৰ অনুৰোধ জনাই আমি আমাৰ বক্তব্য ইয়াতে সামৰণি মাৰি আমাৰ নাটকখন বাটৰ নাটখন সামৰণি মাৰি আমি আপোনালোকৰ পৰা বিদায় লৈছো ধন্যবাদ
এইখান বৰ বেয়া কথা বেয়া কথা শুন তই যিয়ে বোলে সেই লংকাত যায় সিয়ে কি হয় সিয়ে ৰাৱণ হয় এইলা মিছা কথা এই শুন এই গণতান্ত্ৰিক দেশত এই টাকা লৈ ভোট দিয়া অঞ্চলত সব দায়িত্ব কাৰ জানা এই টিকেশ্বৰ তোৰ ফুটানি যেন আমি সেই গাঁৱৰ ৰাইজে মিলি তাক গোটেই দায়িত্বটাহে দিছো তোৰ কাম কি এইটা অফিচত একদিন সেইটা অফিচত একদিন এনেকে যাই যাই সেই টাকাত ধান্দা মাখা কৰি ফুৰিবি তাৰ বাহিৰে তোৰ কি কাম আছে যেনকে সেনকে কথা যেনকে সেনকে কি কৰবি তই যে বাছ ৰাস্তাত যে মাখা কথা কব লাগছা এই ৰাইজে শুনবি এই ৰাইজে শুনলে মোক কি ভাবব যি ভাবব মোৰ কি এই সন্মান বোলা বস্তুটা নাই বেটা তোৰ সন্মানো আছে যদি তোৰ সন্মানে আছে তেনেহলে যেই সেই কথা যাত তাৰ আগত নক্তি কৰি দিছো তইও কি বেচ লগা কথা জানাই কি কলি আর একবার শুন যদি শুনানি আরেকবার এই যেই সেই কথা যাত তাৰ আগত যেনকে হেনকে য'তে ত'তে নক্তি কি কথা কলো বেটা সিদিনাখন উমেশ কাকাৰ ঘৰত এই তাহাৰ চোতালত তুই কোৱা নাই কি কৈছো এই অমুকক ভোট দিবি অমুকক ভোট নিদিবি এই অমুকক ভোট দি তই বাচি থাকি অমুকক ভোট দিলি তই মৰি যাবি খেলাখান তোৰ কি কথা মই তোক কিবা কৈছিলো মই কিবা কবা সাহস আছে তোৰ কি কৰা মোৰ ইচ্ছা মই যি মন যায় মই তাকে কম কিয় কবি তই আৰু এই তই চবকে ইটা কবি সিটা কবি আৰু ভোটৰ দিনা কি কৰবি এই 2 টপলা খাই এনে সেই কি কৰবি ক'ত জুৱা খেলা চলি আছে তাতে যাই বহি থাকবি না ভোট দিটো কি হব ভোট দিটো কি হব যি পাৰ্টীয়ে মোক পইচা দিব টাকা দিব তাহাক মই মানুহবিলাক ভোট দিব কওঁ মই কি বেয়া কৰো আৰু মইতো ভালকে জানো এই ভোট চট দি এই সোপাই একো লাভ নাই বোলো যিয়ে লংকাত যায় ৰাৱণ হেলাখান বৰ মিছা কথা হেলাখান মিছা কথা হেলাখান কোনো প্ৰাৰ্থীক ভোট দিয়া পইচা লৈ ভোট দিয়া বৰ বেয়া কথা আৰু যদি কোনোবা ইমানে ৰাগ কোনো প্ৰাৰ্থীক যদি তোৰ পচন্দই নহয় তেনেহলে তাতে এটা বুটাম থাকে নটা বুলি লিখা থাকে সেই বুটামটা টিপি দিলি হ'ল আৰু এই গণতান্ত্ৰিক দেশত এই পইচা লৈ ভোট দিয়া বৰ বেয়া কথা আৰু সেনেস্থলত পইচা লৈ ভোট দিবা নালাগে বুজলি না মাথা কথা মোৰ এইফালে ঘুমে কোনোবা ফালে উলিয়াই যায় আচল কথাটা তই কিয় ৰাখবি কি কথা কৈ তাৰ মাজত কাজিয়া লাগি দিবা লাগে সেইলাখে জানে তোৰ আৰু এইবাৰ শুন তই যদি ভোট দিবা নাযা তোক খুবে তোৰ কথা মই কিয় শুনবা লাগে মানে তাৰ কাণ্ড তই আজিকালি সেই মোক কিবা সেই পাত্তাই নেদা হলি তোক কিয় পাত্তা দিবা লাগে ইয়ত্তা দিবা লাগে মানে আৰে এইখান অঞ্চলততো ময়ো কিবা এটা কি কি তোৰ সেই আৰগনে ঘূৰাৰ বাহিৰে তোৰ কিবা কাম আছে আৰু সেনকে কথা নকয় কলোৱে কি কৰে বৰ্তমান ভোটত দি মোৰ কিমান কাম তইও কি কাম কৰা মোৰ জানা আছে যা মই কি কাম কৰো তোৰ জানা আছে যেনকে সেনকে কথা নকবি দে কি কৰবি এইখান অঞ্চলত সব দায়িত্ব কাৰ জানা এই টিকেশ্বৰ তোৰ ফুটানি যেন আমি সেই গাঁৱৰ ৰাইজে মিলি তাক গোটেই দায়িত্বটাহে দিছো তোৰ কাম কি এইটা অফিচত একদিন সেইটা অফিচত একদিন এনেকে যাই যাই সেই টাকাত ধান্দা মাখা কৰি ফুৰিবি তাৰ বাহিৰে তোৰ কি কাম আছে যেনকে সেনকে কথা কি কৰবি তই যে বাছ ৰাস্তাত যে মাখা কথা কব লাগছা এই ৰাইজে শুনলে মোক কি ভাবব মোৰ কি সেই সন্মান বোলা বস্তুটা নাই বেটা তোৰ সন্মানো আছে যদি তোৰ সন্মানে আছে তেনেহলে যেই সেই কথা যাত তাৰ আগত নক্তি কৰি দিছো তইও কি বেচ লগা কথা জানাই কি কলি আৰু একবাৰ শুন যদি শুনানি আরেকবার যেই সেই কথা যাত তাৰ আগত যেনকে হেনকে য'তে ত'তে নক্তি কি কথা কলো বেটা সিদিনাখন উমেশ কাকাৰ ঘৰত এই তাহাৰ চোতালত তুই কোৱা নাই কি কৈছো এই অমুকক ভোট দিবি অমুকক ভোট নিদিবি এই অমুকক ভোট দিলি তই বাচি থাকি অমুকক ভোট দিলি তই মৰি যাবি খেলাখান তোৰ কি কথা
ঐ ডিম্বেশ্বৰ মই তোক কিবা কৈছিলো তই মোৰ কিবা ক'বা সাহস আছে তই সাহসত কি কৰা মোৰ ইচ্ছা মই যি মন যায় মই তাকে কবি কিয় কবি তই আৰু এই তই চবকে ইটা কবি সিটা কবি আৰু ফটোৰ দিনা কি কৰবি এই 2 টপলা খাই এনে সেই কি কৰে ক'ত জুৱা খেলা চলি আছে তাতে যাই বহি থাকবি না ভৰ্তিটো কি হব ভৰ্তিটো কি হব যি পাৰ্টীয়ে মোক পইচা দিব টাকা দিব তাহাক মই মানুহবিলাক ভোট দিব কওঁ মই কি বেয়া কৰো আৰু মইতো ভালকে জানো এই ভোট চট দি এই সোপা একো লাভ নাই তই বোলো যিয়ে লংকাত যায় সিয়ে ৰাৱণ এই হেলাখান বৰ মিছা কথা হেলাখান মিছা কথা এই হেলাখান কোনো প্ৰাৰ্থীক ভোট দিয়াটা পইচা লৈ ভোট দিয়াটা বৰ বেয়া কথা আৰু তই যদি কোনোবা ইমানে ৰাখ কোনো প্ৰাৰ্থীক যদি তোৰ পচন্দই নহয় তেনেহলে তাতে এটা বুটাম থাকে নটা বুলি লিখা থাকে সেই বুটামটা টিপি দিলি হ'ল আৰু এই গণতান্ত্ৰিক দেশত এই পইচা লৈ ভোট দিয়াটা বৰ বেয়া কথা আৰু সেনেস্থলত তুই পইচা লৈ ভোট দিবা নালাগে বুজলি না ইমাহা কথা মোৰ এইফালে শুনে কোনোবা ফালে ওলাই যায় আচল কথাটা তই কিয় ৰাখবি কি কথা তই তাৰ মাজত কাইজা লাগি দিবা লাগে সেই ৰাখে জনাটো আৰু এইবাৰ শুন তই যদি ভোট দিবা নাযা তোক খুবে মানে একটা দায়িত্ব ফাটে দিম একটা ফাটে দিম কৈছো ভোট ৰাখিলে কথা একটা কি বুঝলি কি বুঝলি তোর কি লাগে টাকা দি তই যাক কবি মই তাকে ভোট দিম টাকা দি তই গরু তোর মাথার কথা নুমাবই না এই টাকা লই ভোট দিয়া ইলা বৰ এই আমার দেশত বৰ বেয়া কথা তোর মনে দি যাক উপযুক্ত প্রার্থী বলি ভাবা তাকে তুই ভোট দিবি এহে আমার এই গাঁওখান উন্নত হব আমার দেশখান উন্নত হব এই টাকা লই ভোট দিয়া ইলা বৰ মহাপাপর কথা মহাপাপর কথা মানুহে যদি পাপক ভয়ে কৰিল হয় তেনেহ'লে এই দুনিয়াখন একেবাৰে হল হইলা শান্তিপূৰ্ণ হৈ গেল আমার এই ফেলুমামা এই তো ভালকে বুঝে দিব আছে ৰাস্তাৰ মাজত কি বকা কি ফেলুমামা এয়া ভীমরতি হয়েছে এই বেটা বলে এবার টাকা না পালি ভোট দিবাই না যায় হয় না খবৰ ভাল তোৰ খবৰ দি মোৰ ভাই এফালে ইবাৰ কোন পাৰ্টিক ভোট দিম পাব মই ভোট দিম কাক দিলি তোক মই কিয় কম তই ল'ব কিয় সবেই নিজৰ এটা মন্তব্য আছে মই কাক ভোট দিম তই কাক ভোট দিম তই কি এই ৰাস্তাৰ মাজে যাই চবকে কৈ থাকবি নেকি বেটার একাই ভোট দিব ফেললে মাথা করা কিন্তু ভোটের দিনে কি করে গেলা হপা খাই এনে ভোট বাগড়ি থাকে তার ঠিকই নাই আমি কোন দেশত বাস কৰো গণতান্ত্ৰিক দেশত হয় না গণতান্ত্ৰিক দেশত বাস কৰা হিচাপে আমাৰ কিছুমান মৌলিক অধিকাৰ আছে হয় নহয় এই ৰাস্তাৰ মাজত কাজিয়া পেচাল কৰিলে কিবা হব কিবা হব এই মৌলিক অধিকাৰ আমি সাব্যস্ত কৰাৰ কাৰণে আমি কি কৰিব লাগিব নিৰপেক্ষ আৰু শুদ্ধভাৱে আমি ভোট দিব লাগিব আৰু সেইটোৱে হ'ল আমাৰ 1 নম্বৰ মৌলিক অধিকাৰ হয় না প্ৰত্যক্ষভাৱে ভোট প্ৰক্ৰিয়াৰ দ্বাৰাই আমি এখন কি পাব পাৰো সুন্দৰ সুবল শক্তিশালী গণতন্ত্ৰ দেশ পাব পাৰো যি গণতন্ত্ৰৰ দ্বাৰাই আমাৰ জনতাৰ আমাৰ ভোটাধিকাৰ প্ৰাপ্তবয়স্ক হোৱাৰ কাৰণে আমাৰ যি সহায় কৰিব হয়নে নাই তাৰপিছতে আৰু এটা কথা তই যেনিবা সেই ভোট কেন্দ্ৰত ভোট দিবা গেলি যাই দেখিলি যে কোনো এটা পাৰ্টি তোক পচন্দ হল তেখেন তই কি কৰিবি মই ঘূৰি আহিম কিয় ঘূৰি আহিম পচন্দ হোৱা নহয় চৰকাৰে সেই ব্যৱস্থা অলপ কৰি দিছে তোৰ যদি কোনো পাৰ্টি পচন্দ হয় তেনেহলে এই 9টা নামৰ এটা বুটাম আছে সেই বুটামটা টিপি দিলেই হ'ল তোৰ এই মৌলিক অধিকাৰ সাব্যস্ত কৰা হ'ল তাকো ভোট দিলেও হ'ল এইবাৰ বুজি ৰাখিবা বহুত পেচ লগা কথা তথাপি মই বুঝলো যে মই 18 বছৰ হৈ প্ৰাপ্তবয়স্ক হলো যে মই ভোট দিব পাৰা হলো এইবাৰ মই ভোট দি সেটা প্ৰমাণ কৰিব লাগিব কিন্তু আমি আহি থাকোতে আমাৰ পিছে চাৰো আহিছে কি খবৰ ছাৰ মানে আমি সেই কাই ভোট দিব কাই ভোট নিদিব
সীমা খাকে লৈ অলপ এই জল্পনা কল্পনা চা জল্পনা কল্পনা করার কথা কি আছে জল্পনা কল্পনা করার কথা কি আছে জল্পনা কল্পনা করে কিবা পার পাবি নাকি ইয়াৰ কথা হৈছে কি যিহেতু আমি গণতান্ত্রিক দেশৰ নাগরিক আমার এটা মৌলিক অধিকার আছে এইটো আমার 1 নম্বর অধিকার আমি ভোট দি সরকার গঠন করি আমি ভোট নিদিলে সরকার নহয় গতিকে আমার কি কর্তব্য আমি ভোট দিব যাব লাগিব আমি রাস্তাত কাজিয়া কৰি কোনে কাক ভোট দিবি কি হব কি নহব এইবিলাক জল্পনা কল্পনা কৰি কাজিয়া কৰি লাভ নাই মই অলপমান এই দূৰৰ পৰা শুনা পাইছো দুটা খুব কাজিয়া কৰিছে কি এই ইয়াক বুজালো ই আৰু বুজিয়ে নাপায় ই টাকা নাপালি বোলে ভোটে কিহৰ টাকা লাগে কিহৰ টাকা লৈ ভোট দিব লাগে কি হৈছে নাই তোক কোনোবাই টাকা দিব সেই পাৰ্টি ভোট দিলে আৰু সেই মানুহটাৰ চুৰে হওক বদমাইছি হওক এইবিলাক নহয় এইবিলাক নহয় গণতন্ত্ৰ দেশত নিজৰ বিবেক বুদ্ধি দি ভোট দিবি